স্বাগতম জানাইছো প্ৰাইম ডিবেটলৈ আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিষয় পুনৰবাৰ বিত্তীয় জালিয়াতিৰ যি প্ৰসংগ যোৱা বছৰটোত ভালে কেইটা শ্ব' কৰিছে এইটো বিষয়ত বিভিন্ন সময়ত অসমৰ ৰাইজক এবাৰ আমি কৈছো ইয়াৰ ষ্টুডিঅ'ৰ পৰাই বিভিন্ন এই বিষয়ত দক্ষ অভিজ্ঞ লোকসকলৰ জৰিয়তে যে আপোনালোকে সচেতন হ'ব তাৰ পাছতো যথেষ্ট অসংখ্যক লোকে এইবোৰ একো নুবুজি আইন কানুনৰ কথা নাভাবি আৰু নিজৰ পইচাকিটা পানীত পেলাইছে আৰু আজি অৱস্থা দেখিছে আজি সমগ্ৰ অসমত যিমানখিনি মানুহ আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰু পলায়ন কৰিছে এওঁলোকে মুঠতে কিমান টকাৰ কেলেংকাৰী কৰিছে এইটো এটা হিচাপ উলিয়াবলৈ জটিল হৈছে কিন্তু কোনো এই কথাটো কয় যে আজিলৈকে আজিৰ দিনটোলৈকে ৮,০০০-৯,০০০ কোটি টকা মানৰ তথ্য আহিব পাৰে যিটো আগতে মই ইয়াৰ পূৰ্বে এটা সিৰিজ কৰিছিলোঁ আৰু তেতিয়া মই কৈছিলোঁ যে অসমত কি জানি ২০,০০০ কোটি মান টকা বিভিন্ন লোকৰ পৰা অস্বীকৃত কোনো স্বীকৃতি নথকা বেআইনী প্ৰতিষ্ঠানৰ হাতত জমা দিয়া তেওঁলোকক ব্যৱসায় কৰিবলৈ দিয়া তেওঁলোকক শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ দিয়ে ইত্যাদি কামৰ জৰিয়তে দি থোৱা আছে বুলি এটা ধাৰণা কৰা হৈছিল আৰু সেই সময়ছোৱাত যি দেখা গৈছিল ২০০০ কোটি টকাৰ কথাবোৰ ওলাই আছিল কিন্তু আজিৰ দিনটোৰ যি হিচাপ নিকাচ কাইলৈ পঢ়িলে হয়তো অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এটা বিবৃতি দিব তেতিয়া আমাৰ কথাবোৰ ক'বলৈ সুবিধা হ'ব কিন্তু ২০,০০০ কোটি টকাৰ ওচৰে পাজৰে হ'ব পাৰে ২০,০০০ কোটি টকা অসমৰ মানুহৰ পইচা ২০,০০০ কোটি টকা অসমীয়া মানুহৰ পইচা বা আমাৰ ইয়াৰ এই এলেকাটোৰ বাসিন্দাৰ পইচা ইয়াৰ পূৰ্বে ৰ'জ ভেলিয়ে পইচা মাৰি গৈছে সকলোৱে জানে কুণ্ডু ভাতৃদ্বয় তেওঁলোকে অসম আৰু ত্ৰিপুৰা মিলি ২০,০০০ কোটি টকা মাৰি লৈ গৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত জীৱন সুৰক্ষা তেওঁলোকে পইচা মাৰি থৈ গৈছিল ইউনিপে ৪,৫০০ কোটি টকা পইচা মাৰাৰ যি অভিযোগ আছিল কোৱা হয় আজিও সুৰক্ষিতভাৱে আছে এনেকুৱা ধৰণে বিভিন্ন সময়ত এনেকুৱা হৈ আছিল কিন্তু এইবাৰ এইটো দেখা গৈছে যে গাঁও সৰু সৰু নগৰ সৰু মহকুমা জিলা সদৰ ইত্যাদিটো পাইছে গুৱাহাটীতেই এতিয়ালৈকে দুটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে আন এটা ঘটনাত আৰক্ষী অনুসন্ধান কৰি আছে আৰু এটা এবিচিৰ ওচৰত আৰু এটা প্ৰতিষ্ঠানৰ নাম ওলাইছে অলপ আগতে মই এই ষ্টুডিঅ'লৈ অহাৰ আগে দেৰগাঁৱৰ পৰা শেহতীয়া খবৰটো আহিছে যে কেইবা কোটি টকা ১০-১২ কোটি টকা হ'ব বুলি প্ৰাথমিকভাৱে কোৱা হৈছে মানুহৰ টকা লৈ পেলাই একে শ্বেয়াৰ বজাৰত বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে পলাইছে বিশাল ফুকন ছবিত দেখিছে এটা বিলাসী জীৱন কটাইছিল তেওঁ হঠাতে প্ৰিচিলিয়া ফাৰ্মাচিউটিকেলছ নামৰ এটা কোম্পানী কৰি হাজাৰ কোটি টকাৰ তেওঁ স্বত্বাধিকাৰ হোৱা বুলি কৈছিলে তেওঁ এতিয়া বৰ্তমান আৰক্ষীৰ জিম্মাত তেওঁলোকৰ সৈতে এটা ডাঙৰ গ্ৰুপ আছিল বুলি কোৱা হয় য'ত এগৰাকী অভিনেত্ৰী এজন ফটোগ্ৰাফাৰ আৰু আন কেইবাজনো ব্যক্তি জড়িত আছিল বুলি কোৱা হয় তেওঁৰ মেনেজাৰো ইতিমধ্যে জালত আছে আৰু এই বিষয়টোক লৈ এতিয়া চৰ্চা হৈ আছে পুলিচে ৰিলছৰ অভিনেত্ৰী আচলতে চিনেমাৰ অভিনেত্ৰী বুলি ক'লে ঠিক নহ'ব কিজানি কাৰণ চিনেমা কৰিছেন নাই বৰ কথাটো অস্পষ্ট হৈ গৈছে এখন চিনেমাৰ অভিনয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল বুৰ্জ খলিফাত গৈ বৰ এটা মানে চুক্তি স্বাক্ষৰ কৰোঁতে ৩০-৪০ লাখ টকা খৰচ কৰিছিল আমাৰ অসমত ৩০-৪০ লাখ টকাৰে চিনেমা বনাওঁহে গতিকে তেনেধৰণৰ এটা কাৰবাৰ কৰা বুলি কথাও আহিছিল ৭ লাখ টকীয়া কোঠাত থাকি তাত আচলতে গোটেই মানে চাইনিং চেৰিমনি তেওঁলোকে কৰিছিল কিন্তু এই পলাতক হৈ আছে এতিয়া মূল কথাটো হৈছে যে এই সমগ্ৰ বিষয়টো ৰাইজেও বিনিয়োগকাৰী টকা থকা মানুহবোৰেও ভুলকৈ ভাবি লৈছে আৰু তেওঁলোকক বুজাই আচলতে কোনো ধৰণৰ তৎ পোৱা নাই গতিকে আমি চৰ্চা কৰিম এই বিষয়টো মোৰ সৈতে অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া স্বাগতম জনাইছোঁ স্পেচিয়েল ডিজিপি ৰূপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল আৰু এই বিষয়টোত লৈ আমি ইয়াৰ পূৰ্বেও তেখেতে আমাক কেইবাটাও বিষয় আমাক জনাইছিলে মোৰ সৈতে সংযুক্ত হৈ আছে অসীম চমুৱা ডাঙৰীয়া অধিবক্তা স্বাগতম জনাইছোঁ আপোনাকো আৰু মোৰ সৈতে ষ্টুডিঅ'ত তিনিজন আছে ডক্টৰ পাৰ্থপ্ৰতিম মেধি এডভোকেট পাৰ্থপ্ৰতিম মেধি ব্ৰজেন মহন্ত ডাঙৰীয়া স্পকপাৰ্চন মুখপাত্ৰ বিজেপি আৰু আনিছুৰ ৰহমান ৰাইজৰ দলৰ প্ৰতিনিধি স্বাগতম জনাইছোঁ মই পোনে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ এটা সন্দেহ হৈ আছিল বহুদিনৰ পৰা মই সংখ্যাটো কৈছিলোঁ যে ২০,০০০ কোটি টকা হৈ যাব পাৰে আমাৰ ষ্টুডিঅ'ত আন কেইবাজন অতিথিও কৈছিল যে ২০,০০০ কোটি টকাৰ কেলেংকাৰী হ'ব পাৰে আমি প্ৰথমে সুধিছিলোঁ যে অসমীয়া মানুহৰ হাততনো ইমান পইচা আছেনে যে ফাউতে কোনো ধৰণৰ পঞ্জীয়ন নথকা কোনো ধৰণৰ অনুমোদন নথকা এনেকুৱা যিকোনো মানুহৰ মুখৰ কথা দি দিব কিন্তু এতিয়াতো গৈ দেখা গৈছে যে পইচা দিছে এই সংখ্যাটো যিমানেই নহওক পইচা দিছে আৰু হাজাৰ লাখৰ মানে লাখ টকা মানুহে এনেদৰে পানীত পেলাইছে আৰু এইবোৰতো এটা সহজ হৈছে আজি এইটো কথাও ওলাইছে যে বিশাল ফুকনক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে কালি সন্ধিয়া সময়ত মুখ্যমন্ত্ৰীয়ে বিষয়টো ৰিভিউ কৰিছিল যিহেতু কেইবাদিনৰ পৰা বাতৰি ওলাই আছে আৰু মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত সকলো জিলাকে ক'লে যে এই বিষয়টো তদন্ত কৰি গ্ৰেপ্তাৰ ইত্যাদি কৰিব লাগে আৰু ন্যায় প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু ৩ দিনমানৰ পৰা কথাটো ওলাই আছিল যে বিশাল ফুকনে আচলতে গ্ৰেপ্তাৰ হ'বলৈ বিচাৰি আছে এনেকুৱা কাহিনীও বৰ আচৰিত ৩ দিনৰ আগতে আমি গম পালোঁ যে তেওঁ গ্ৰেপ্তাৰ হ'বলৈ বিচাৰি আছে কাৰণ
কাৰণ তেওঁ কৈছিল যে তেওঁ জুন জুলাই মাহৰ পৰা যেতিয়া মানুহে পইচা বিচাৰিলে ঘূৰাই তেতিয়া তেওঁ কৈছিল যে তেওঁ অলপ পইচাৰ বেয়া দিন চলি আছে টান চলি আছে ছেপ্টেম্বৰৰ পৰা টকা দিব 1 ছেপ্টেম্বৰৰ পৰা টকা দিয়াৰ কথা আছিল আৰু তেওঁ 1 ছেপ্টেম্বৰ আগতে গ্ৰেপ্তাৰ হ'বলৈ বিচাৰিছিল বুলি এনে চৰ্চা চলি আছে এগৰাকী অভিনেত্ৰীয়ে মধ্যস্থতা কৰা বুলি কোৱা হয় গুৱাহাটীত এজন আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰা বুলি কোৱা হয় সঁচা মিছাটো এতিয়াই কৈ দিব পৰা নাযায় কিন্তু 2 তাৰিখে তেওঁটো গ্ৰেপ্তাৰ হ'ল 3 তাৰিখ আজি গতিকে বিষয়টো ক্ৰমাৎ জটিলৰ অৱস্থালৈ গৈ আছে এনেকুৱা কিবাটাও ঘটনা হ'ল এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে এনেকুৱা ঘটনা হৈছে আৰু কিছুমান মানুহে এনেকৈও কৈছে যে আমি পইচা পাই আছোঁ বা আমাকতো পইচা ঘূৰাই দি আছে কিন্তু এইটো এটা মানে চক্ৰবত আজি 4জন মানুহৰ পৰা পইচা লৈছিল 8জন মানুহৰ পৰা পইচা লৈ 4জনক ঘূৰাই দিছে পিছত 16জন মানুহৰ পৰা পইচা লৈছে 8জনক ঘূৰাই দিছে এনেকৈ গৈ গৈ সংখ্যাটো যেতিয়া আমি অলপতে দেখিলোঁ YBY বা আমি DB ব্ৰুকিঙতো দেখিলোঁ যে এইবোৰ গৈ গৈ যেতিয়া তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা 30 লাখ হ'ল 15 লাখ হ'ল 20 লাখ হ'ল তাৰ পাছতে কেনাটো লাগিবলৈ আৰম্ভ হ'ল গতিকে বৰ জটিল ভট্টাচাৰ্য ডাঙৰীয়া আইনেও কি কৰিব এওঁলোক গ্ৰেপ্তাৰ হ'ল জামিনত ওলাই যাব ইউনিপিৰ ক্ষেত্ৰত দেখা গ'ল যে ইউনিপিৰ ক্ষেত্ৰত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে আপোনাৰ এই কাহিনীটো আপুনি নিশ্চয় সেই সময়ত নিজে আছিলে তাৰপিছত তেওঁ একাউণ্টছত পইচা আছিল তেওঁ জামিন ল'লে টকাবোৰ একাউণ্টছবোৰ খালী হ'ল আৰু তেওঁ এতিয়া শুনামতে যে তেওঁ এতিয়া বিদেশত থাকে কিবা হাজাৰ কোটি টকীয়া বিদেশত মানে বিশাল সা সম্পত্তি লৈ এক মানে বিলাসী জীৱন যাপন কৰে এই গুৱাহাটীৰে মানুহ ভট্টাচাৰ্য ডাঙৰীয়া এই কথা সম্পৰ্কে মই এটা কথা প্ৰথমতে কৈ লওঁ যে 1 এপ্ৰিল 2015 চনত আচলতে 2015 চনৰ 1 জুলাইত আচলতে ডিজিটেল ইণ্ডিয়া মিছন বুলি যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটো হৈছিলে এই প্ৰজেক্টটো হোৱাৰ পিছত আমাৰ চাৰিফালে মানে গোটেই ভাৰতবৰ্ষতে মোবাইল এপ্লিকেশ্যন আৰু তাৰ বাহিৰেও বেলেগ বেলেগ যিবিলাক হেৰি আছে এইবিলাক খুব বহুল প্ৰচাৰ হৈছিলে এইবিলাক প্ৰচাৰৰ পিছত আচলতে প্ৰব্লেমটো কি হ'ল তাৰ সমসাময়িকভাৱে যিবিলাক তাৰ মানে চাইবাৰ সিকিউৰিটি সম্পৰ্কে যিখিনি হেৰি কৰিব লাগিছিলে সেইখিনি কৰা নহল যেন লাগে মানে এতিয়া যদিও হৈ আছে কিন্তু এনেকুৱা এটা ভাৱ হয় যে চাইবাৰ সিকিউৰিটিটো আমি সিমান ভাল ধৰণে নেচালো ইয়াত এটা কথা মনত ৰাখিব যে চাইবাৰ সিকিউৰিটি বা সকলোবিলাক সজাগ হ'বলৈ হ'লে অকল চৰকাৰৰ ফালৰ পৰাই গোটেই কাম কৰিবলৈ নহ'ব লগতে ৰাইজেও এই সম্পৰ্কে অৱগত হ'ব লাগিব বা এৱেৰ হ'ব লাগিব কাৰণ আপুনি যেতিয়া আৰু সেবি বুলি এটা সংগঠন আছে আচলতে এতিয়া যিবিলাক ঘটনা ঘটি আছে এইটোৰ লগত সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ হেতুৰ লগত যোগাযোগ আছে গতিকে তেওঁলোকৰো কিছু দায়িত্ব আছে গতিকে এই ষ্টেক হোল্ডাৰ যিমানখিনি আছে এই সকলোৱে যেতিয়া ভাল ধৰণে একেলগে কাম কৰিব তেতিয়াহে এনেকুৱা ধৰণৰ ঘটনাবিলাক ৰোধ হ'ব বুলি মই ভাবো এতিয়া দেখা গৈছে যে সাধাৰণ আমাৰ গাঁৱৰ মানুহবিলাকৰ মোবাইল আছে কিন্তু তেওঁলোক খুব সিকিউৰ নহয় কেনেকে বস্তুটো কি হৈছে সেই সম্পৰ্কে একো গম নাপায় গতিকে সেই কাৰণে তেওঁলোকৰ যিটো এৱেৰনেছ সেই এৱেৰনেছটো নথকাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছে বুলি মই ভাবো কাৰণ সিবিএ তেওঁলোকৰ সাৰ্কুলাৰৰ সহাৰে এইটো জনাইছে যে যেতিয়া কোনোবাই খুব বেছি ৰিটাৰ্ণ দিয়ে সেই কথাটো যেতিয়া এগ্ৰিমেণ্ট কৰে এগ্ৰিমেণ্টটোত যেতিয়া কয় যে মই এতিয়া বিশাল ফুকনৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁ 30% ৰিটাৰ্ণ ইন 60 ৱৰ্কিং ডেজত দিব বুলি কৈছে গতিকে এইটো এটা অদ্ভুত ধৰণৰ কথা গতিকে সেই কথাখিনি আমাৰ মানুহে নাজানে আৰু সেই কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এপত ভুল গৈ পেলাই নিজৰ লোভৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰিছে আৰু তাৰ ফলস্বৰূপে তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা সন্মুখীন হৈছে বুলি মই ভাবো এইখিনিয়ে মোৰ প্ৰাৰম্ভিক মন্তব্য বিষয়টো বৰ জটিল আচলতে মই ষ্টুডিঅ'লৈ এবাৰ আহিছোঁ মই মোৰ সৈতে আছে পাৰ্থমন্ত্ৰী ডাঙৰীয়া মই এই বস্তুটো অলপ বেলেগ ধৰণে চাইছোঁ চাওক ইয়াতে অকল আপুনি সেই ক্ৰিমিনেল কেইজনক বা একিউজ কেইজনক অকল দোষাৰোপ কৰিলে নহ'ব ইয়াতে আমি এই ভট্টাচাৰ্য ডাঙৰীয়াই খুব ভালকৈ ধুনীয়াকৈ তেওঁ কৈ গ'ল যে এৱাৰনেছৰ কথাটো হয় আমাৰ অসমৰ মানুহখিনিক বা আমাৰ যিখিনি ইনভেষ্টৰ্ছ বুলি কৈছোঁ তেওঁলোকৰ এটা মানে ফাইনেন্সিয়েল যোনটো নলেজ আমাৰ ফাইনেন্সিয়েল নলেজৰ বহুত অভাৱ আছে সেই নিজৰ পইচা কষ্টৰে আৰ্জা ধন সেইখিনিক তেওঁলোকৰ ইণ্টেনশ্যন ইজ নট বেড তেওঁলোকে ভাবিছে যে মই ইনভেষ্ট কৰি কিনে 2 পইচা যদি মই 2 টকা ইনভেষ্ট কৰি কিনে যদি মই 4 টকা বা 3 টকা এটা মই পাওঁ বেয়া কথা নহয় সেই যেনেকৈ ধৰণে তেওঁলোকে বেংকত
পইচাটো ৰাখে পইচা ৰাখি কেনে বেংকৰ পৰা ৰিটাৰ্ণ পায় এই ধৰণে ইয়াতে যেতিয়া এই ইনভেষ্টৰসকলে বা এই ফ্ৰডষ্টাৰসকলে তেওঁলোকে যেতিয়া এটা প্ৰলোভন দি কেনে তেওঁলোকক কয় যে আমাক হেৰি কৰক আমাৰ তাতে আপোনালোকে ইনভেষ্ট কৰক আমি বিভিন্ন মাধ্যম লাগে অনলাইন ট্ৰেডিঙে হওক বা ট্ৰেডিং হওক ষ্টকত হওক আমি আপোনালোকক এটা বেছিকে আপোনাক ৰিটাৰ্ণছ দিম এই বস্তুটোত মানে এটা অধ্যয়নৰ দৰকাৰ তেওঁলোকে অলপমান তেওঁলোকৰ এৱাৰনেছৰ দৰকাৰ যে একচুৱেলি যে মই ক'ত ইনভেষ্ট কৰি আছোঁ মই ক'ত পইচাটো লগাই আছোঁ সেইটো সেই য'ত মই পইচা লগাই আছোঁ বা যোনটো প্ৰতিষ্ঠানত মই পইচাটো দি আছোঁ সেই প্ৰতিষ্ঠানটো নিৰ্ভৰযোগ্য হয়নে নহয় আচ্ছা এইখিনিতে মই আৰু এটা কথা মই এড কৰিব বিচাৰিম যে আমাৰ ভাৰত চৰকাৰৰ এখন আইন আছে the banning of unregulated deposit schemes act betting and unregulated হয় exactly betting আৰু unregulated betting বুলি নহয় আপোনাৰ unregulated deposit schemes 2019 so on that line আমি কিয়নো আমাৰ যেহেতুকে মই অসমৰ ভিত্তিতে মই কথাটো ক'ব খুজিম কিয়নো আমি আমাৰ অসমতো এটা ষ্টেট লেজিসলেশ্যন আমাৰ মানে চৰকাৰৰ ফালৰ পৰা ইয়াতে মানুহ আছে তেওঁলোকে এইটোত আৰু আলোকপাত কৰিব পাৰিব কিয়নো আমি অনুকুৱাত এটা এক্ট এটা আমি আনিব পাৰোঁ আনা দৰকাৰ আৰু এই এক্টটো ভাৰত মানে নেশ্যনেল লেজিসলেশ্যন আৰু ইয়াতে বহুত ভাল হেৰি আছে যেনেকৈ ধৰক তাৰে কেইটামান চেপ্টাৰ ডিভোট কৰা গৈছে যে কোনখিনি মানে ডিপজিট স্কিম আনৰেগুলেটেড কোনখিনি ডিপজিট স্কিম ৰেগুলেটেড যদি ৰেগুলেটেড হয় তেতিয়া ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্টৰ আণ্ডাৰত এইমাত্ৰ যেনেকৈ তেওঁ ক'লে যদি মোক অলপ সময় দিয়ে আপোনাৰ এই বিশাল ফুকনৰ কথা ক'লে যে তেওঁ এটা এগ্ৰিমেণ্ট তেওঁৰ যিমান ডিপজিট কৰা মানুহখিনি আছিল ইনভেষ্টৰ্ছখিনি আছিলে তেওঁলোকৰ লগত এটা এগ্ৰিমেণ্ট তেওঁলোকে কৰিছে এতিয়া যে এগ্ৰিমেণ্ট বুলি ক'লে কি এগ্ৰিমেণ্টটো নটাৰী আৰু সেই এক্সেক্টলি তাতে মই এইটো ক'ব খুজিছোঁ ইণ্ডিয়ান কণ্ট্ৰেক্টে কি কয় যে offer acceptance হলে agreement an agreement enforceable by law becomes a valid contract হেকনটো কন্ট্ৰাক্ট নহয় হে তেও এক প্ৰকাৰে তেওটো প্ৰথম তেও যদি আমি তেও মোডাস অপাৰেন্ডি চাওঁ বা এনে ধৰণৰ বাকি প্ৰবঞ্চকসকলৰ আমি মোডাস অপাৰেন্ডি চাওঁ from the very beginning তেওঁলোকৰ মানে ঠগা প্ৰবঞ্চনাই আছে বা প্ৰবঞ্চনা কৰাৰ তেওঁলোকৰ মনোবৃত্তি আছে সেই ক্ষেত্ৰত আমাৰ ডিপজিট কৰা বা ইনভেষ্টৰ সকল অলপ সজাগ হোৱাটো মই ভাবো ল উইল টেক ইটস ওন কোৰ্স আইনে নিজৰ বস্তু ল'ব কিন্তু প্ৰিভেনচন ইজ বেটাৰ দেন কিউৰ হয় কিন্তু মানুহৰ এটা সমস্যা আছে অলপতে আমি এটা শ্ব' কৰিলোঁ শ্ব' কৰোঁতে বিশাল ফুকনৰ কথাটো আমি ক'লোঁ আমি কওঁতে তেওঁ এটা স্পষ্টীকৰণ দিলে আমি দেখিলোঁ তলত মানে যিসকল ইনভেষ্টৰ আছে তেওঁলোকে আনকি আমাৰ বিৰুদ্ধেহে কেছ কৰিব লাগে আমুকহে কিমান কাহিনী আছে এনেকুৱা ধৰণৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে তেওঁলোকে এই কথাটো প্ৰাথমিকভাৱে কেতিয়াবা আমাৰ মানুহে কেইটা খেলি মেলি কৰে একদম প্ৰাথমিকভাৱে আইনৰ যিটো কথা যে এই কামটো ভাল হওক লাভ হওক বেয়া হওক আইনী নে বেআইনী প্ৰথম কথাটো হ'ল যে মানুহে এনেকৈ লৈ কাৰো পইচা কোনো শ্বেয়াৰ বজাৰত খটুৱাব নোৱাৰে হয় কোনো এনেকৈ লৈ নিজৰ উদ্যোগ বাণিজ্যত এই ধৰণে নটাৰী কৰি পইচা খটুৱাব নোৱাৰে এইটো বেআইনী মানে সেইটো একশ্যনেবল মানে শাস্তিযোগ্য গতিকে শাস্তিযোগ্য অপৰাধ এটা যেতিয়া হ'ব তেতিয়া আপোনাক লাভ দিছে নিদিছে দহটাই লাভ পাইছে নাপাইছে নাই বেআইনী কিন্তু আমাৰ মানুহবোৰে কেতিয়াবা মানে ঠিকমতে চলি আছে বুলি ট্ৰেপটোৱে সেইটো মানে এনেকৈ চলি থাকাৰ মহন্ত ডাঙৰীয়া কিন্তু এখন আইন অনাৰ কথা কৈছে আইনখন আনিব পাৰিলে ভাল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি সক্ৰিয়তাৰে মানে নিৰ্দেশ দিছে আজিও মুখ্যমন্ত্ৰী যথেষ্ট সক্ৰিয় 2-3বাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু যিমান সম্ভৱ আজি ৰাতিও 2-4জনক বিচাৰি অভিযান চলাব হয় নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে এই বিষয়টোক লৈ যথেষ্ট ধৰণে মানে চিন্তিত বা এই সন্দৰ্ভত কৰিবলগীয়া একশ্যনসমূহ খুব দ্ৰুততাৰ সৈতে হাতত লৈছে ইতিমধ্যে এনেধৰণৰ ক্ৰাইমৰ যিখিনি অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে বা নিজববীয়াকৈ পুলিচে বহুকেইটা ঘটনা মানে এনকুৱাৰীত লৈ গৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰা আৰু মানে কি কয় বিচাৰলৈকে পঠিওৱাৰ নিচিনা ব্যৱস্থাসমূহ ইতিমধ্যে কৰিছে তো ইতিমধ্যে একচুৱেলি মানে ইয়াতে দুই ধৰণৰ কথা আছে এফালেদি ইণ্টাৰনেট বা আপোনাৰ এই অনলাইনৰ এক্টিভিটিজ যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা আচলতে এই বস্তুবিলাকৰ এটা পজিটিভিটিও আছে এটা সময়ত এটা নিগেটিভিটিও আছে আৰু আমাৰ সমাজখনত বহুতেই মানে নিগেটিভ মাইণ্ডছেটৰ মানুহ আছে গতিকে পজিটিভ লোকসকলে যি ধৰণে ইণ্টাৰনেট বা এনেধৰণৰ অনলাইনৰ ব্যৱস্থাসমূহক পজিটিভলি বা ভাল কামত যেনেধৰণে ব্যৱহৃত হৈ আছে ঠিক তাৰ বিপৰীতে এই ধৰণৰ যিসকল মানে বেয়া মাইণ্ডছেটৰ মানুহ
তো সেইসকলে নিগেটিভ মাইণ্ডছেটৰ মানুহে এইবিলাকক কিন্তু নিগেটিভ মাইণ্ডছেট এটা বেলেগ বস্তু আৰু ক্ৰিমিনেল মাইণ্ডছেট এটা বেলেগ বস্তু মানে সেই সন্দৰ্ভত আপুনি নিগেটিভ মাইণ্ডছেট বুলি কৈ ক্ৰিমিনেল মাইণ্ডছেটৰ কথা কৈছে মানুহ এজন কেতিয়াবা নেতিবাচক হ'ব পাৰে মানে সেইসকলে আচলতে সেই আল্টিমেটলি গৈ এনেধৰণৰ ক্ৰিমিনেল এক্টিভিটিজলৈ তেওঁলোকে লৈ যায়গৈ এইবিলাকৰ জৰিয়তে আৰু ইতিমধ্যে তাৰ মোলায়মকে কথাটো ক'বলৈ চেষ্টা কৰিছে পোনপটীয়াকৈ তেওঁলোক অপৰাধী যি মানে না ডেফিনেটলি মই সেই কথাটো মানে ঘটনাবিলাক খুব দ্ৰুত গতিত আচলতে আগবাঢ়ি আছে সেইটো মই সেই অনলাইনৰ এফেক্ট হিচাপে নিগেটিভ মানে এক্টিভিটিজত যিসকল থাকে অৰ্থাৎ ক্ৰাইম যিসকলে কৰি আছে সেইসকলৰ মই কথাই কৈছোঁ এনেধৰণৰ ক্ৰাইম এক্টিভিটিজ ইতিমধ্যে মানে বেছি বাঢ়ি আছে গতিকে সমাজত সেইটো আমি দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে আমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ পূৰ্বে এটা কথা কৈছে যে ইয়াতে আমাৰ মানে চৰকাৰী আইন এইটো সিটো সেইবিলাকৰতো প্ৰশ্নটো আছেই কিন্তু একেটা সময়তে ৰাইজৰ সজাগতাৰ প্ৰশ্নটাও আছে আমি আচলতে খুব মানে কম আয়াসতে কম কষ্টতে আচলতে বেছিকৈ টকাৰ যিটো লোভ কৰোঁ যিটো লালসা সেই লালসাটোৱে আচলতে এনেধৰণৰ ক্ৰাইম যিসকলে কৰিব বিচাৰে তেওঁলোকৰ কিন্তু নহয় কম পইচাতে আৰু বহুত বেছি বিচাৰিব যেতিয়া হয় না ডেফিনেটলি ইতিমধ্যে আপুনি যি কথাটো কৈছে আইনৰ কথাটো সেইটোৰ কাৰণে আইন নিশ্চয় মানে আনিব লাগিব বা ইতিমধ্যেই আমি যি পুৰণা আইন ব্যৱস্থাটো আছিল আপোনালোকে জানে যে ভাৰতীয় ন্যায় সংহিতা 23 যেতিয়া নতুনকৈ CRPC এমেণ্ডমেণ্টসমূহ হ'ল বা ন্যায় সংহিতা যেতিয়া 23ত আহিল ন্যায় সংহিতা সেই ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ মানে 111 অৰ্থাৎ 111 যিটো মানে ছেকশ্যন তাৰ যিটো ছাব ছেকশ্যন 1ত আচলতে কোনবিলাক অৰ্গেনাইজ ক্ৰাইম এইবিলাক সম্পৰ্কে তাতে ডিটেইলছত মানে কোৱা আছে আৰু একেটা সময়তে ছেকশ্যন 2ত যিটো মানে কথা কৈছে মানে ছাব ছেকশ্যন 2ত সেইটোত আপোনাৰ এনেধৰণৰ ক্ৰিমিনেল অফেন্স যিসকলে কৰে সেইসকলক আগতে আছিলে প্ৰায় মানে 7 বছৰ মেক্সিমাম মানে ইমপ্ৰিজনমেণ্ট কিন্তু এতিয়া সেইটো 10 বছৰ আৰু এতিয়া সেইটোক মানে আজীৱন মানে কি কয় জেলত দিয়াৰ ৰাখিব পৰা ধৰণৰ মানে শাস্তিযোগ্য হিচাপে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই পৰ্যন্ত তেওঁলোককো সেই ধাৰাৰ অধীনতে কৰিছে এতিয়া আমাৰ দুটা কথা আছে কেতিয়াবা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই আমাৰ কাৰণে যথেষ্ট নহয় কিয়নো ইয়াত দুটা তিনিটা কাম বাকি আছে মই এটা ৰেফাৰেন্স দিলোঁ ডিবি ষ্টক ব্ৰকিং নহয় মানে বিষয়টো আপুনিও মানে ক্লিয়াৰকৈ ক'ব লাগিব ন ৰাইজক ডিবি ষ্টক ব্ৰকিঙৰ ক্ষেত্ৰত প্ৰথম আচলতে আৰক্ষীয়ে আৰু এটা কাম কৰিব লাগে তেওঁ ন্যায় দিয়াৰ লগে লগে এইটো হ'ল যে যিমানখিনি মানুহৰ টকা পইচা সোমাই আছে গতিকে তেওঁলোকৰ সম্পত্তি বজায়াপ্ত কৰা তৎক্ষণাৎ বেংক একাউণ্টবোৰ চিল কৰা তেওঁলোকে আৰু ক'ৰবাত পইচা থৈছে নেকি সেইবোৰ আনা সেইবোৰ যাতে ন্যায়িক হেফাজতত এই সম্পত্তিসমূহ থাকে কাৰণ নহ'লে পিছত কেতিয়াবা এদিন বেল পাই যাব ওলাই যাব আৰু মানুহখিনিয়ে পইচা নাপাব আমাৰ বাৰে বাৰে পইচা পোৱা নাই আজি চাহাৰাৰ পইচা কিছুমান মানুহৰ হৈ গ'ল পইচা চাহাৰাক মই একে শাৰীতে ব্ৰেণ্ডিং নকৰোঁ চাহাৰাৰ কথাটো অলপ কিছু মানে যদিও ইমান ডাঙৰ গোচৰ হ'ল গোচৰ চলিলে সুব্ৰত চাহাৰাক জেলত থ'লে চাহাৰা কাহিনীটো চাগৈ কিছু বেলেগ হ'ব কিন্তু ডাঙৰ ডাঙৰ ঘটনাও ঘটি গৈছে না না সেই সন্দৰ্ভতো আইন ইতিমধ্যে আছে ভাৰতীয় নবীন মানে মিনিমামটো 5 লাখৰ তেওঁলোকক ফাইন কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সম্পত্তি কনফিস্কেট কৰালৈকে এনেধৰণৰ আইনত আছে কাৰ্যকৰী কিমান দূৰ কি ধৰণৰ হৈছে নহৈছে সেইটোলৈ বাৰু আমি আলোচনালৈ মানে যাম কিন্তু আইনে ইতিমধ্যে সেইলৈকে আৰু যদি এনেধৰণৰ অপৰাধৰ ফলত যদি কোনোবা এজন ব্যক্তি মৃত্যু হয় তেতিয়াহ'লে আনকি অপৰাধীজনৰ মৃত্যুদণ্ড পৰ্যন্তও মানে ভাৰতীয় ন্যায় সংহিতাই ইতিমধ্যে 23 দিছে তো গতিকে এতিয়া প্ৰশ্নটো হৈছে সেইসমূহক কাৰ্যকৰীকৰণৰ মানে ব্যৱস্থা হ'ব লাগে আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই খুব স্পষ্টভাৱে এই কথাটো কৈছে যে দোষীসকলক আমি কোনো কাৰণতে দোষী খাই যাবলৈ নিদিওঁ আৰু যাৰ যাৰ পইচা সোমাইছে তেওঁলোকক ৰিকভাৰ কৰাই দিব লাগে অসীম চমুৱা ডাঙৰীয়া অধিবক্তা মই গোটেই আলোচনাখিনি শুনি আছোঁ ইয়াৰ পিছপিনে যিটো মূল কাৰণ নহয় আমি যদি অসমীয়া এটা যোজনা মাতি ক'ব খোজোঁ যে লোভত মৰে বৰশীৰ মাছ গতিকে মানে মূল কথাটো তেনেকুৱা নিচিনা হৈছে যে যদি আমি অলপ সজাগ হ'লোহেঁতেন মোৰ মৰমৰ ভাইটি পাৰ্থই কৈছে আমি যদি অলপ সজাগ হ'লোহেঁতেন যে কেনেকৈ এজন মানুহে 1 মাহত 1 লাখ টকা 30% ৰিটাৰ্ণ দিব পাৰে তেনেকুৱা বিজনেছ থাকিলে আদানী আম্বানীয়ে নকৰিলেহেঁতেন আমাৰ অসমৰ ল'ৰাকেইটালৈ এৰি দিলেহেঁতেন এটা প্ৰথম প্ৰশ্ন এই কমন চেন্সটো আমাৰ আচলতে
নাই কাৰণে আজি আমি বিপদত পৰিছোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা, অসমীয়া মানুহ জাতিৰ এইটো এটা চৰিত্ৰ চাগে যে কোনোবাই কিবা এটা কৈ দিয়াৰ লগে লগে আমি বিশ্বাস কৰি লওঁ আৰু আমাৰ সমস্ত উজাৰি দিওঁ। এইটো এটা বৰ ডিফিকাল্ট চিটুৱেশ্যন। আৰু সমস্ত মানে এই যিবোৰ চতুৰ মানুহ, যিবোৰ মানুহে এই বিজনেছটো কৰি পেলাই সৰকাই লৈ গৈছে 1000 কোটি টকা, এই চতুৰ মানুহবিলাকে এই সুবিধাটো লৈছে আৰু আমাৰ সাধাৰণ মানুহখিনিক বিপদত পেলাইছে। তাতকৈ ডাঙৰ কথা, যিটো ইম্পৰ্টেণ্ট কথাটো মই ক'ব ওলাইছিলোঁ, সেইটো হ'ল যে আগতে শ্বেয়াৰ ট্ৰেডিঙৰ কামটো থ্ৰু সেবি হৈছিলে। ষ্টক এক্সচেঞ্জত গৈ পেলাই তাত ৰেজিষ্টাৰ্ড ব্ৰকাৰ থাকে, সেই ব্ৰকাৰৰ থ্ৰুৰেহে আপুনি ট্ৰেডিং কৰিব পাৰে। এতিয়া ট্ৰেডিংটো এটা ডিমেট একাউণ্ট এটা যিকোনো মানুহ এজনে খুলি ল'ব পাৰে আৰু আপোনাৰ কিবা কিবি এই ধৰণৰ এপ, বহুত এপ আছে আপোনাৰ, সেই এপবিলাকৰ থ্ৰুৰে ট্ৰেডিংটো হয়। এতিয়া সেই এপবিলাকক এই লাইচেঞ্চিংটো যে দিলে আৰু সেই এপবিলাকৰ জৰিয়তে যে আপুনি ট্ৰেডিংটো কৰিব পাৰিলে, এইটোতো লাইচেঞ্চ ফ্ৰী হৈ গ'ল। নহয়, আপুনি বস্তুটো হয়তো আপুনি ধৰিব পৰা নাই। কথাটো তেনেকুৱা নহয়, কথাটো ঠিক তেনেকুৱা নহয়। মই যদি আপোনাক সহজভাৱে বুজাব দিওঁ, তেতিয়াহ'লে ভাৰতত 2টা হোল্ডিং কৰ্পৰেশ্যনছ আছে, NSDL, CSDL। আপুনি এটা কথা জানে, আমি কিনো শ্বেয়াৰ, মিউচুৱেল ফাণ্ড ইত্যাদি, আৰু আমি যিবোৰ মানে ক্ৰয় কৰোঁ, আচলতে যেতিয়া মোৰ ডিমেট একাউণ্ট দি ক্ৰয় কৰোঁ, সেবিৰ ৰেজিষ্টাৰ্ড যিবোৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ পৰা ক্ৰয় কৰোঁ। তেওঁলোকৰ তাত কমিশ্যন এটা পায়, কিন্তু এই শ্বেয়াৰখিনি তেওঁলোকৰ হাতত নাথাকে। আচলতে শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ড এই 2টা প্ৰতিষ্ঠানৰ হাতত থাকে, তেওঁলোক হ'ল ডিপ'জিটৰী। গতিকে মাজত যদি কাইলৈ আপুনি যি 2-3টা নাম কৈছে, মই ব্ৰেণ্ডকেইটা নকওঁ, হৈ পাৰে দিছ অসমৰ ভাৰতৰ ডাঙৰ বেংককেইটাৰ নিজৰ নিজৰ ছিকিউৰিটি ব্ৰকিং এজেঞ্চিজ আছে, আৰু এতিয়া শেহতীয়াকৈ ডিছকাউণ্টেড ব্ৰকিং বুলি কয় আপুনি যিকেইটা প্ৰতিষ্ঠানৰ নাম ক'লে, তেওঁলোক হ'ল ডিছকাউণ্ট ব্ৰকাৰ। তেওঁলোকে কি কৰে, আগতে যিবোৰ আছিল যে ধৰক আপুনি এটা ট্ৰেড কৰিলে 1 লাখ টকাৰ, গতিকে আপোনাৰ ধৰক 60 টকা 70 টকা মুঠতে সকলো টেক্স মিলি আৰু কমিশ্যন মিলি গ'ল। আজিকালি কি কৰে এই প্ৰতিষ্ঠানকেইটাই, তেওঁলোকে ডিছকাউণ্ট ব্ৰকিং কৰে। তেওঁলোকে অৰ্থাৎ এই যে 20 টকা পাৰ ট্ৰেড কিবা এটা পাৰ ট্ৰেড ল'লে, সেইটো নলৈ ডিছকাউণ্ট কৰি পেলাই 1 টকামান লৈ পেলাই বাকী 19 টকা ডিছকাউণ্ট দিয়ে। সেইটো এটা নতুন ধৰণৰ ট্ৰেডিং আহিছে। কিন্তু সেইবোৰ প্ৰতিষ্ঠানে আচলতে যদি সঁচাকৈ সেবি ৰেজিষ্টাৰ কৰিছে, তাত যদি আপুনি ডিমেট একাউণ্ট খুলি কৰে, আপোনাৰ শ্বেয়াৰটো, আপোনাৰ ডিমেট একাউণ্টটো আপোনাৰ যি ডিপ'জিটৰী থাকিব, আৰু ডিপ'জিটৰীৰ পৰা গ্ৰাহকৰ ওপৰলৈ গৈ থাকিব, মাজত কোনো একো কৰিব নোৱাৰে। আমাৰ ব্যৱস্থাটো যথেষ্ট সংশোধন হ'ল। আপুনি হয়তো অৱগত যে হৰ্ষদ মেহতাৰ শ্বেয়াৰ স্কেমৰ পাছত ইউ.টি.আই আগতে ডিপ'জিটৰী আছিল। ইউ.টি.আইৰ হাতত গোটেই শ্বেয়াৰবোৰ জমা আছিল, এটা সময়ত বাকচে ৰুমে ট্ৰাংকে শ্বেয়াৰ জমা আছিল। ইউ.টি.আই ভাঙি পেলোৱা হ'ল, ভাঙি পেলোৱা এক্সিছ বেংক কৰা হ'ল, আৰু ইউ.টি.আইক সীমিত এটা ৰূপত ৰখা হ'ল, আৰু তাৰ পাছৰ পৰা সেবি যথেষ্ট শক্তিশালী হ'ল। গতিকে মই যদি আজি এটা 10টা শ্বেয়াৰ কিনিলোঁ, মই এটা ডিমেট একাউণ্ট আছে, মোৰ শ্বেয়াৰকেইটা আচলতে মোৰ ডিমেট নাম্বাৰটোৰ ডিমেট একাউণ্টটো মোৰ মানে তাৰ চিনাকি, কিন্তু থাকিল আপোনাৰ ডিপ'জিটৰীৰ হাতত থাকিল। আৰু কাইলৈ যেতিয়া মই বেছি দিম, ইজন গ্ৰাহকলৈ ডিপ'জিটৰীৰ তাৰ পৰা যাব লাগিব। গতিকে আচলতে যিবোৰ ব্ৰকিং প্ৰতিষ্ঠান, তেওঁলোকৰ হাতলৈ নাহে মানে। হয়, মানে নাহে। আপুনি কোৱা কথাটো সত্য। মই যোনটো কথা ক'ব খুজিছো যে এই যে কণ্ট্ৰলিংটো মানুহে এতিয়া যে সেই পাৰ্টিকুলাৰ এটা মডাছ অপাৰেণ্ডি মানুহে এবিউজ কৰিলে, সেই এবিউজটো ৰোধ কৰিবৰ কাৰণে কোনো মেচিনাৰী নাই, কোনো মেকানিজম নাই। মই সেই কথাটো ক'ব খুজিছো। মেকানিজিমো একদম নথকা নহয়, যিমান দূৰ সম্ভৱ আইন আছে আৰু সেবিৰ হাতত যথেষ্ট পাৱাৰ আছে। আইনৰ অভাৱ ক'তোৱে নাই, কিন্তু আইন এক্সিকিউট কৰিবলৈ ক'ত মেচিনাৰী? এক্সেক্টলি, মোক কওকচোন। তাতে আমি যে এই পক্সো এক্ট কিবা কিবি ডমেষ্টিক ভাইলেন্স এক্ট আনিছো, ডমেষ্টিক ভাইলেন্স এক্টত লিখা আছে 3 মাহৰ ভিতৰত 6 মাহৰ ভিতৰত এটা কেছ। কিন্তু মই আপোনাক এটা কথা ক'ব পাৰোঁ, আজিৰ তাৰিখত একদম সৰ্বশ্ৰেষ্ঠ নিশ্চয় নহয়, সময়ৰ লগে লগে ই বিকাশ হৈ থাকিব, আৰু নতুন প্ৰযুক্তিৰ সহায়ত আমাৰ শ্বেয়াৰ বজাৰ ট্ৰেনজেকশ্যনবোৰ ছিকিউৰ কৰা হ'ব। কিন্তু এই মুহূৰ্তত যি 2টা ডিপ'জিটৰী ব্যৱস্থা, প্ৰধানতঃ শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ডৰ কাৰণে এই 2টা ডিপ'জিটৰী ব্যৱস্থা ভাৰতত এই মুহূৰ্তলৈকে ফুল প্ৰুফ মই জানাত। ই হয়তো আৰু অলপ উন্নত হ'ব, এটা সময়ত হ'ব। মই ব্যক্তিগতভাৱে বহুতে হয়তো গম নাপায়, যেতিয়া পেপাৰ IPO অৰ্থাৎ কাগজত IPO বেচিছিল, তেতিয়া মই নিজে গৈ পেলাই পেপাৰ IPO কৰিছিলোঁ। মই পুৰণা IPO থৈও দিছোঁ। গতিকে পেপাৰ IPO পৰা ডিমেট হ'ল, ডিমেটৰ পৰা এতিয়ালৈ হ'ল। সমস্যাটো তাত নাই, সমস্যাটো হ'ল মানুহে য'ত কৰিব লাগে তাত নকৰি বেলেগ ঠাইত কৰি আছে। মানে কথা তাত কৰিলে কোনো একো কৰিব নোৱাৰে, তাত কৰিলে লাভ হ'ব লোকচান হ'ব। এই যে গুৱাহাটীৰ মাজমজিয়াত 2টা ট্ৰেডিং এজেঞ্চিয়ে পুলিচৰ নাকৰ তলতে বহি লৈ 1000 কোটি টকা ডিল কৰি আছে, এইটো কি পুলিচত ইণ্টেল নাই নেকি?
নিশ্চয় এটা পৰ্যায়লৈকে থাকিব পুলিচৰ ইণ্টেলিজেঞ্চ আছে আৰু পুলিচে সেইটো বস্তু জানে আৰু তাত ইনভলভমেণ্ট আৰু ডাঙৰ মানুহৰ আছে যিটো কথাৰ কাৰণত এই বস্তুটো হ'বলৈ দি থকা হৈছিল আজি এইটো বাৰ্ষ্ট হ'ল কাৰণে যদি এইটো বাৰ্ষ্ট নহ'লেহেঁতেন যোৱা 10 বছৰটো চলি আছে বা যোৱা 5 বছৰটো চলি আছে নাই এইটো চলি আছে ভালেমান দিনৰ পৰা চলি আছে এইটো আপুনি সঠিক কথা ভালেমান দিনৰ পৰা চলি আছে কি এট দি ভেৰি আণ্ডাৰ দ্য ন'জ অফ দ্য পুলিচ এণ্ড দি নৰ্মেল জেনেৰেল এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে জানাৰ পিছতো কৰিব দিছে হয় এটা হয় আহিছো আপোনালোক দুইজনৰ ওচৰলৈ আহিছো মোৰ সৈতে আনিছুৰ ৰহমান উপস্থিত আছে আনিছুৰ ৰহমান আইনত এটা কথা আছে বায়াৰ বি এৱেৰ বায়াৰ এৱেৰ হ'ব লাগিব আপুনি এৱেৰ কাক কৰিব সৰ্বসাধাৰণ ৰাইজক এৱেৰ কৰিব কিন্তু ইয়াত দেখা গৈছে বিভিন্ন ধৰণৰ প্ৰবক্তা মানে শিক্ষিত মানুহো ইয়াত ইনভেষ্টমেণ্ট কৰিছে অতি শিক্ষিত মানুহ হয় ইনভেষ্টমেণ্ট কৰিছে কিয় কৰিছে আমি এই সংক্ৰান্তে ক'ব খুজিছোঁ যে ইজি মানি পাবৰ কাৰণে এওঁলোকে ইনভেষ্টমেণ্ট কৰিছে এতিয়া কথাটো হ'ল পৰাগমণি আদিত্য দা এইটো আপোনালোকৰ চাব ষ্টক হোল্ডিঙৰ যিবিলাক এডভাইজাৰ থাকে এডভাইজাৰ হ'ব হ'লে প্ৰথমে আপুনি ট্ৰেইনিং ল'ব লাগিব তাৰপিছত এক্সাম দিব লাগিব তাৰপিছত আপুনি লাইচেঞ্চ পাব তাৰপিছত আপুনি এডভাইজাৰ চাৰ্টিফিকেট পাব এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ স্বপ্ননীল দাস তেওঁক গ্ৰেপ্তাৰ কৰিছে স্বপ্ননীল দাসৰ ফৰ্মেটটো আমি অতদিনলৈকে মানে অবজেকশ্যনেবল জ্বৰ উঠিব পৰা বা বেআইনী বুলি ভবা নাছিলোঁ স্বপ্ননীল দাস তেওঁ হ'ল এজন শিৱসাগৰৰ যুৱক তাৰ বয়স 25 বছৰমান হ'ব পাৰে তেওঁ আজি অলপ দিনৰ পৰা হঠাৎ সংবাদ মানে গণমাধ্যমৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিশেষতঃ ইউটিউব ইত্যাদিৰ জৰিয়তে তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে তেওঁ অলপ দিনত বহুত টকা শ্বেয়াৰ বজাৰৰ পৰা ঘটিছে বহুত টকা লাভ হৈছে আৰু এইবোৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত তেওঁৰ ওচৰত শ্বেয়াৰ বজাৰৰ কৌশলবোৰ শিকিবৰ কাৰণে মানুহৰ লানি লাগিবলৈ ধৰিলে আৰু তেওঁ গুৱাহাটীত এখন শ্বেয়াৰ বজাৰৰ কাৰণে শ্বেয়াৰ ট্ৰেডিঙৰ কাৰণে এখন ট্ৰেইনিং একাডেমি খুলি 7,000 টকা প্ৰাথমিকভাৱে লৈ বিভিন্ন লোকক ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে আৰু পাছত ট্ৰেইনিং ফিজ যথেষ্ট বঢ়াই দিয়া বুলি কোৱা হয় তেওঁৰ বিৰুদ্ধে মূলতঃ দুটা অভিযোগ আছে তেওঁৰ পৰামৰ্শক্ৰমে 17 লাখ টকা আৰু 20-25 লাখ টকা এনেকুৱা দুটা পৰিসংখ্যা টকা দুজন যি অভিযোগ কৰিছে যে লৈ পেলাই পইচা মানে দুৰ্ব্যৱহাৰ হ'ল বা অপব্যৱহাৰ হ'ল বা পইচা ধন হানি হ'ল গতিকে এই গোচৰ তৰিছে কিন্তু এতিয়া তেওঁক যদি গ্ৰেপ্তাৰ কৰিছে এটা কথা ঠিক যে এই যিটো কাহিনী আমি শুনি আছিলোঁ কাহিনীটোৰ সিপাৰে আৰু কিবা কাহিনী আছে যিটো আমি সন্দেহ কৰিছিলোঁ আচলতে স্বপ্ননীল দাসক আমিও প্ৰায় 1 মাহ 1.5 মাহৰ পৰা একদম মানে তীক্ষ্ণ নিৰীক্ষণত ৰাখিছিলোঁ যে কাৰবাৰটোত ক'ৰবাত গণ্ডগোল আছে নেকি বহুতে এনেধৰণে কয় যে তেওঁ একে সপ্তাহতে এখন ৰেঞ্জ ৰ'ভাৰ এখন অডি এনেকৈ গাড়ী কিনিছে এইবাৰ কোটি টকাৰ গতিকে মানে তেওঁ যিটো শিকাই পায় তাতকৈ বহুত বেছি টকা গৈছে গতিকে দুৰ্ব্যৱহাৰ কৰিছে নেকি কিন্তু গ্ৰেপ্তাৰ যিহেতু কৰিছে তাৰ মানে তেওঁ কেৱল শিকোৱা কথা বিনিময়ত ফিজ লোৱাৰ বাহিৰেও আৰু কিবা কাহিনী নিশ্চিতভাৱে আছে হয়তো অলপ সময়ৰ পিছতে আমি সেইটো আপডেট আপোনালোকক দিব পাৰিম স্বপ্ননীল দাস তেওঁ গ্ৰেপ্তাৰ হৈছে তেওঁক আজি কিছুদিনৰ পৰা কিছু গণমাধ্যমত ছ'চিয়েল মিডিয়াত তেওঁক একদম সাংঘাতিকভাৱে অসমৰ মানে আটাইতকৈ লাভ কৰা এনেকুৱা ধৰণৰ এজন আইকন হিচাপে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছিল আৰু তাৰ পৰিণতিত বহু লোক এনেকৈ তেওঁৰ ওচৰলৈ আহিলে আৰু গ'ল কিন্তু তেওঁ যিকেইটা বিষয়ত ৰাজহুৱাভাৱে কয় যে মই এইখিনি কৰিছোঁ বা এনেকৈ কৰিব বিচাৰিছোঁ সেইখিনিত বিশেষ অপৰাধমূলক বিশেষ একো দেখা পোৱা নাছিল আঁৰত হয়তো আছিল কথা কাহিনী দুই এটা শুনা কৈছিল আনভেৰিফাইড ফেক্টছ এতিয়া তেওঁ গ্ৰেপ্তাৰৰ লগে লগে বিষয়টো আৰু অধিক জটিল হ'ব এই বিষয়টোত আৰু কি আছে আমি আৰু উলিয়াব পাৰিম আজিৰ দিনত কেইবাটাও হৈছে একদম ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ পৰা গ্ৰেপ্তাৰ তালিকাত আছে শিক্ষকৰ পৰা মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছে শিৱসাগৰত গ্ৰেপ্তাৰ হৈছে গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে মানে প্ৰান্তে আৰু কিমান যে পলাই আছে আৰু কিমান কেছ হয়তো আৰু আছে সেইটো এটা চাবলগীয়া হ'ব হয় আনিছুৰ ৰহমান হয় মই কথাটো কৈ আছিলোঁ স্বপ্ননীলৰ কথাটো আহি গ'ল স্বপ্ননীল এডভাইজাৰ হিচাপত কাম কৰিছিল মই কথাটো তাকে কৈ আছিলোঁ যে আপুনি ট্ৰেইনিং প্ৰথমত দিব লাগিব তাৰপিছত আপোনাৰ এক্সাম হ'ব এক্সামৰ পাছ হোৱাৰ পিছত আপোনাৰ চাৰ্টিফিকেট পাব চাৰ্টিফিকেট পোৱাৰ পিছতহে আপুনি এডভাইজ কৰিব পাৰিব ক'ত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰিব আমাৰ মানুহখিনি সেইখিনি চালি জাৰি নাচায় অতি লোভত সেইখিনি ইনভেষ্টমেণ্ট কৰিলে এতিয়া কথা হ'ল এডভাইজাৰী আপোনালোকৰ এইবাৰ সাধাৰণ নিৰ্বাচনৰ আগে ফলাফলৰ আগে যেতিয়া প্ৰধানমন্ত্ৰীয়ে কৈ দিয়ে ষ্টক হোল্ডিঙত আপোনালোকে ইনভেষ্ট কৰক যেতিয়া গৃহমন্ত্ৰীয়ে কৈ দিয়ে তেনেহ'লে সৰ্বসাধাৰণ ৰাইজে কাক বিশ্বাস কৰিব এই কথাটো আপোনালোকক বিজেপিৰ প্ৰতিনিধিৰ পৰা মই জানিব খুজিছোঁ যে কিন্তু যেতিয়া এতিয়া যদি গভৰ্ণমেণ্টে এটা পলিচি লয় আৰু গভৰ্ণমেণ্টৰ পলিচিটোত হয় গভৰ্ণমেণ্টে কোৱা নাই যে ডিবি ব্ৰকিঙত কৰিবলৈ সমস্যাটো ক'ত আছে এওঁলোকে হেৰি কৰিছে সমস্যাটো কৰিছে গভৰ্ণমেণ্টৰ শুনক এটা কথা এটা ঠিক যে আপোনালোকে পলিটিকেলি আপোনালোকে গালি চালি পাৰিব কিন্তু মই যদি ইনভেষ্টৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ
চৰকাৰ হ'ল চৰকাৰী কোম্পানীৰ মালিক য়েছ চৰকাৰী কোম্পানীৰ বজাৰত শ্বেয়াৰ বজা বেচা হয় আৰু চৰকাৰৰ এটা বিজনেছ পলিচি আছে কোম্পানীবোৰক গ্ৰোথ কৰিব কাম দিব চৰকাৰে তাৰ ভিতৰত এটা কামো কৰিব পাৰে যে মোৰ কোম্পানীবোৰত মই ইনভেষ্ট কৰি আছোঁ কোম্পানীবোৰ ডাঙৰ হৈ আছে লাভ হৈ আছে আপোনালোকে আৰু বিনিয়োগ কৰিব পাৰে বা চেফ বিনিয়োগ গভৰ্ণমেণ্টে সেই কথাটো কোৱাত বেআইনী নহয় আপোনালোকে পলিটিকেলি তাত এটা কাহিনী উলিয়াইছে কিন্তু মূল কথাটো হৈছে কি যে যদি গভৰ্ণমেণ্টে ক'লে হ'লে যে আমুকত বিনিয়োগ কৰক নেম স্ক্ৰিপ্ট ক'লে হ'লে বা যদি কয় যে এটা কোম্পানীত বিনিয়োগ কৰক যিবোৰ মানে ব্ৰকাৰ ফাৰ্মত তেতিয়াহ'লেতো ইয়াত আৰু বেছি স্পেচ থাকিল হ'লে যদিও সেইটো এটা সেইকাৰণে এটা ঘটনাও হৈছে মই ফলাফল দিয়াৰ দিনাখন দেখিলোঁ ৰাহুল গান্ধীয়ে এটা তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰৱৰ্তী পৰ্যায়ত বিগ শ্বেয়াৰ মাৰ্কেট স্কেম বুলি ক'লে হিণ্ডেনবাৰ্গৰ পাৰ্ট 2 ওলাল কেইবাটাও ধৰণৰ কথা বতৰা আনিছিল কিন্তু দেশৰ ইনভেষ্টৰ্ছে সেই কথাবোৰ গুৰুত্ব নিদি এই কাহিনীটো কোৱাৰ পাছৰ পৰা প্ৰায় 2000 পইণ্ট শ্বেয়াৰ মাৰ্কেট ওপৰলৈ আহিল 2000তকৈ বেছি পইণ্ট আহিল গতিকে কথাটো আপুনি বিনিয়োগকাৰীৰ ধৰণে চাব লাগিব ইয়াত ৰাজনৈতিক ধৰণে মই অলপ বেলেগ ধৰণৰ কথা কৈ লওঁ গোটেই ভাৰতবৰ্ষতে আমাৰ গেম বিলিং বন্ধ হয় গেম বিলিং ইজ দ্য অফেন্স হৈ আছে গেম বিলিং আমাৰ বন্ধ বা গেম বিলিং কৰিলে ধৰা পৰিলে আপুনি হেৰি হ'ব এতিয়া কথাটো হ'ল যিবিলাক মোবাইলত আমাৰ এডভাৰটাইজমেণ্ট আহি থাকে আপুনি ফেচবুকে চাই থাকক বা ইউটিউবে চাই থাকক আপোনালোকক বহুত ধৰণৰ চেলিব্ৰিটি দেখিব ইনষ্টিগেট কৰি থাকে যে আপুনি এই গেম বিলিং কৰক এক ৰাতিৰ ভিতৰত আপুনি 1 কোটি টকাৰ মালিক হ'ব বা 1 লাখ টকা হ'লেও এতিয়া আমাৰ কথা হ'ল যে চৰকাৰী মেচিনাৰী কথা চৰকাৰৰ কথা যে এইবিলাক এডভাৰটাইজমেণ্ট আপোনাৰ চৰকাৰৰ নজৰত নপৰে নেকি ধন্যবাদ জনাইছোঁ আহি মই আপোনাক আপুনি এই ক্ষেত্ৰত আকৌ এটা ভুল কৰিছে মানে বিষয়টো আপুনি হয়তো খুব দকে ফাইনেন্সিয়েল মেটাৰত জড়িত হৈ থকা নাই আচলতে যেতিয়া এআই টুলছবোৰ আহিল এআইয়ে যেতিয়া মানুহক মানে হিউমেনইড কিছুমান কেৰেক্টাৰ ষ্টাৰ্ট কৰিবলগীয়া পৰা অৱস্থা হ'ল আৰু তেতিয়া কপি কৰিব পৰা হ'ল গতিকে এআই এতিয়া ইমান শক্তিশালী যে কৈ দিব পাৰে যে মোক এজন অমিতাভ বচ্চন বনাই দিয়ক মোক এজন আমুক বনাই দিয়ক আৰু তেওঁৰ মুখেৰে এটা ৰিটাৰ্ণ টেক্সট এটা অসমীয়া ভাষাত এতিয়াও হোৱা নাই কাৰণ আমি ইউনিকোডটো পোৱা নাই ট্ৰান্সলিটাৰেশ্যন কোড হোৱা নাই বা অন্যান্য আমাৰ অসমীয়া ভাষাৰ আছে কিন্তু বাংলা হিন্দী ইত্যাদি ভাষাত তেওঁৰ সদায় সেই ভাষাত কথাটো কোৱাই দিব পাৰে আপুনি যিটো কথা ভাবি আছে ভাৰতত প্ৰায় এনেকুৱা ধৰণৰ কেইবা হাজাৰো কেছ হৈছে চেলিব্ৰিটিসকলৰ তাৰ ভিতৰত মই জানো যে বিশিষ্ট উদ্যোগপতিৰ পৰা মূলতঃ অমিতাভ বচ্চনৰ নামত বেছি হৈছে আৰু এনেকুৱা ধৰণৰ আছে সেইবোৰ আচলতে এটা আকৌ এটা সেইটো জালিয়াতি এআই ফ্ৰজাৰী এই কামটো তেওঁলোকে কোৱা কামটো যে আমুকত বুকিং কৰক গেমলিং কৰক বেছিভাগে ক'ৰবাত যদি কোনোবা এজন অখ্যাত কোনোবা বা বিশেষ বিখ্যাত নোহোৱা মানুহে কৰিছে বেলেগ কথা কিন্তু বিখ্যাত বেছিভাগৰে নামত এইটো এটা জালিয়াতি হৈ আছে এইটো এটা বেলেগ ধৰণৰ গোচৰ এআই পৰা হোৱা টুলছ আমি ফাইনেন্সিয়েল মানুহখিনি আপুনি এটা ফাইনেন্সিয়েল মাৰ্কেটখিনি বুজাবলৈ মই কথাটো কৈছোঁ যে এইবিলাক খুলিব লাগিব মানুহখিনি সেইকাৰণে মই শ্ব'টো পাতিছোঁ সেইকাৰণে মই আপুনি কথাটো যেতিয়া খেলি মেলি কৰোঁতে ক'ৰবাত ভুল হ'ব পাৰে মই সেইকাৰণে দুবাৰ ক্লিয়াৰিফিকেশ্যন দিছোঁ নহ'লেতো আপোনাৰ কথাটো মই যাব দিলোঁ হ'লে পলিটিকেল শ্ব' পাতিলেতো মই ক্লিয়াৰিফিকেশ্যন নিদিওঁ আপুনি যদি কৈ দিয়ে যে এওঁ গোটেই অসমখন কিনি শেষ কৰি দিলে আমি তেতিয়াতো ক্লিয়াৰিফিকেশ্যন নিদিওঁ কিন্তু আজি কথাটোত ক্লিয়াৰিফিকেশ্যন কিয় দিছোঁ কাৰণ তাৰ কথাটো হ'ল যে এইটোত বহুত মানুহ ভিখাৰী হৈ যাব পাৰে মই এই কথাটো কৈছোঁ যে বিভিন্ন ধৰণৰ চৰকাৰ এক্সৰ ধৰণে মানুহ চিট হ'ব পাৰে বেছি সলনি নহ'বও পাৰে কিন্তু এইটোতো মানুহ একদম ভিখাৰী হৈ যাব নহয় বিপদ হৈ যাব আজি আপোনালোকে ফাইনেন্সিয়েল চিট কেনেকৈ হয় এনেকুৱা গৈছোঁ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া বৰ বিষয়টো জটিল আৰু ইয়াত মানে সাধাৰণ মানুহৰ কাৰণে দিগদাৰেই আচলতে কোন কোণত মানে ভাল কোন কোণত 1 নম্বৰী কোন কোণত 2 নম্বৰী থাকিল আপুনি কৈছে যে আইনখনো মানে শক্তিশালীভাৱে কৰা ডিজিটেল ইণ্ডিয়া মিছনৰ পিছৰ পৰাতো আৰু বিপদ হ'ল এতিয়া কোনে ক'ত কেনেকৈ কৰে মই এটা কথা ক'ব খুজিছোঁ এই যিটো তাৰমানে ৰাইজক কেনেকৈ সজাগতা কৰিব পাৰি সেই সম্পৰ্কে মই অলপ ক'ব খুজিছোঁ কাৰণ সকলো ৰাইজে এইটো কথা জনা উচিত যে আপোনালোকে যদি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ যিটো ৱেবছাইট আছে সেইটো ভিজিট কৰে যদি এবাৰ যায় তাতে তাৰমানে তেওঁলোকৰ এটা I4C বুলি এটা মানে হেৰি আছে যিটোক ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ বুলি কোৱা হয় IC4 বুলি কয় শ্বৰ্টত তাতে তাৰমানে এটা কথা আছে যে যেতিয়া এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইম সম্পৰ্কে আপুনি জানিব বিচাৰে তেতিয়াহ'লে আপুনি নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল বুলি এটা আছে এইটো খুব দৰকাৰী মই কিহৰ কাৰণে দৰকাৰী কৈছোঁ এই ৱেবছাইটটোত যদি যাব এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰে ৱেবছাইট তাতে প্ৰত্যেক দিনাখন কি 2 নম্বৰী চাইবাৰ ক্ৰাইম হৈছে সেইবিলাক ৰিপৰ্ট হৈ থাকে তাৰ বাহিৰেও এজন বক্তাই অলপ আগতে ক'লে যে কিবা SMS আহে যে অমুকত ইনভেষ্ট কৰক তমুকত ইনভেষ্ট কৰক ইমান পাব সিমান পাব সেই যিবিলাক এড্ৰেছ আছে এনেকুৱা ধৰণৰ হেৰি ময়ো বহুত পাই থাকোঁ কিন্তু মই লগে লগে কি কৰোঁ সেই বস্তুটো সেই চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত এটা লিংক আছে তালে মই পঠিয়াই দিওঁ
আমি যদি ৰাইজে তেনেকুৱা ধৰণে এই 2 নম্বৰী যিবিলাক নাম্বাৰ আছে বা য'ৰ পৰা এইবিলাক আহে এইবিলাক যদি আমি ৰিপৰ্ট কৰা আৰম্ভ কৰোঁ তেতিয়াহ'লে গভৰ্ণমেণ্টৰ ওচৰত এটা ডাঙৰ ডাটাবেছ হ'ব যাৰ জৰিয়তে এই 2 নম্বৰী কথাখিনিৰ সম্পৰ্কে সকলোকে অৱগত কৰি পাৰিব বা আৰক্ষীও এই সম্পৰ্কে সষ্টম হ'ব আৰু এটা কথা মই ক'ব খুজিছোঁ সেইকাৰণে এই ৱেবছাইটটো সবেই চাব লাগে যিটোক আমি আকৌ মই এবাৰ কৈছোঁ নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল তাতে বহুতখিনি কথা আছে তাতে ইভেন ভলেণ্টিয়াৰ্ছৰ কিছুমানৰ কথা আছে যিটো ভাৰতবৰ্ষৰ বা এখন সমাজৰ মানুহে ভলেণ্টিয়াৰ্ছ হিচাপে তেওঁলোকক এংগেজ কৰিব পাৰে বা তেওঁলোকে তেতিয়া ৰাইজক মানে ট্ৰেইনিং দিব এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থা আছে গতিকে এই ব্যৱস্থাবিলাক যদি ৰাইজে ভাল ধৰণে আয়ত্ত কৰে তেতিয়া মই ভাবোঁ যে এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰাইম বহুত তললৈ যাব আৰু এটা সৰ্বশেষত এটা কথাই ক'ম আপোনালোকে চাব যে এই যে যিটো আমাৰ ডিজিটেল ইণ্ডিয়া মিছনটো কৰিলে এইটো কৰাৰ ফলত কি হ'ল আমি যিটো ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ এইটো এটা খুব ডাঙৰ সুবিধা হ'ল ৰাইজৰ কাৰণে গতিকে সেই সুবিধাটো আপুনি আমেৰিকাত গ'লে তেনেকুৱা ধৰণৰ সুবিধা নাপায় কিন্তু এতিয়া আমাৰ এজন দুখীয়া মানুহে সি দোকান দিয়ে সি দোকান দিয়ে তাৰ তাতে এটা QR কোড থাকে সেই QR কোডতে মানুহে পইচা দিয়ে গতিকে এই সি কিমানখিনি বেপাৰ বাণিজ্য কৰিছে সেইটো তাৰ একো বেংকৰ একাউণ্টত নগ'লেও সি ঘৰতে বহি তাক মানে বেংকে লোন দিব পাৰে কাৰণ তাৰ যদি সি বহুত বেছি ব্যৱসায় কৰে গতিকে এই সুবিধাবিলাক আছে গতিকে চাইবাৰৰ যিটো সুবিধা আছে সেই সুবিধাটো আমি কেনেধৰণে ল'ম সেইকাৰণে আচলতে ৰাইজো অৱগত হ'ব লাগিব যাতে আমাক কোনেও ঠগাব নোৱাৰে হয় গুৰুত্বপূৰ্ণ কথা কৈছে মেধি ডাঙৰীয়া হয় মই ভট্টাচাৰ্যজী ডাঙৰীয়া যিখিনি কথা ক'লে মই তাৰ লগতে মই এড কৰি ক'ম যে তেওঁ ঠিক কৈছে যে ইণ্টাৰনেট ইজ এ ডাবল এজেড ছৰ্ড তাৰ আপোনাৰ এটা ভাল দিশো আছে বেয়া দিশো আছে আৰু এতিয়া আমি মূল বিষয়বস্তুটোলৈ আহোঁ যে এই আমাৰ যোনটো আমি ডিবেট কৰি আছোঁ যে এতিয়া চাওক মানে ইনভেষ্টমেণ্ট ইজ নট বেড বা ট্ৰেডিং ইজ নট বেড পাৰ চে আজি এতিয়া আমি ছাইড এছেল কোনে নিবিচাৰে আমি যেতিয়া ইনকাম কৰিও ইনকামৰ লগত যদি ছাইড এছেল কৰি কেনে আমি যদি আৰু 2 পইচা আৰ্ণ কৰিব পাৰোঁ সেইটো বেয়া কথা নহয় আৰু ট্ৰেডিংটোও বেয়া নহয় এতিয়া মূল বিষয়বস্তুটো হ'ল ৱেডাৰ এই যে ডিপজিট যে কৰি আছোঁ যে ডিপজিট স্কিমবিলাকত ৱেডাৰ ইট ইজ ৰেগুলেটেড অৰ নট ৰেগুলেটেড এণ্ড আনৰেগুলেটেড মই অলপ আগতে মই আকৌ কৈ গৈছিলোঁ যোনখন আইনৰ কথা মই কৈছিলোঁ ইট ইজ এ ভেৰি কমপ্লিট legislation in itself মই কিয় কৈছোঁ মই দুহৰাই কৈছোঁ কাৰণ কি তাতে আপোনাৰ নট অন ডেফিনিশ্যন পাৰ্টত ডিফাইন কৰাৰ পিছতো এইমাত্ৰ আমি অলপ আগতে আপুনিয়ে কৈ আছিলে যে যদি যোনখিনি মানুহে ইনভেষ্ট কৰিলে যদি তেওঁলোকে পলাই ফৰেনত গুচি যায় সেই তেওঁৰ এছেটছখিনি ফ্ৰিজ কৰি কেনেকৈ মানুহখিনিক ঘূৰাব পাৰি এই আইনখনত সেই কথাখিনি আছে যদি ঠিক তেনেদৰে আমি যদি ষ্টেট লেজিছলেশ্যন এটা কৰি দিওঁ ষ্টেট লেজিছলেশ্যন কৰিলে আৰু আমাৰ আৰক্ষী বিষয়াসকলক যদি আমি এই বিষয়ে জনাওঁ দেন দে কেন ডু ইট আজি মই নাজানো যে মই ভাবোঁ যে কোনো দক্ষ আৰক্ষী বিষয়াই চাগে ইনভেষ্টিগেশ্যনটো কৰি আছে বাট তেওঁ ফাইনেন্সিয়েল নলেজ ফাইনেন্সিয়েল মানে হেৰিবিলাকৰ তেওঁ নলেজ আমাৰ আৰক্ষী বাহিনীটো এম্পাৱাৰ্ড আমাৰ শক্তিশালী বিষয়েও আছিল এটা সময়তো সত্যম কেছৰ ইনভেষ্টিগেশ্যন কৰা অফিচাৰ আমাৰ কেডাৰত খালি কাপোৰটো চেঞ্জ হৈছে দাদা আপুনি চাওক মোডাছ অপাৰেণ্ডি আগতেও ছেইম আছিল এতিয়াও একেই আছে খালি তেওঁলোকে কাপোৰটো সলাই মানে টাৰ্গেট অডিয়েন্স ব্যৱহাৰ কৰিছে হাইটেক হৈছে ডিজিটেল প্লেটফৰ্মৰ পৰা আহিছে হয় সেইকাৰণে এতিয়া মই এইটো ক'ব খুজিছোঁ ইভেন ইন দিছ এক্ট ইন দিছ লেজিছলেশ্যন আপোনাৰ ৰিকভাৰীৰ কথাও আছে যে ফ্ৰিজ কৰি কেনে বাই ৱে অফ আপোনাৰ কি বুলি কয় ক্ৰুক মানে আপোনাৰ কি কয় জব্দ কৰি কেনে আপোনাৰ লিকুইডিফাই কৰি কেনে আপুনি দিব পাৰে কিন্তু ছাবজেক্টটো আপুনি কি ধৰণে সময় থাকোঁতে আপুনি ধৰি কেনে আপুনি সেই যিখিনি মানে ডিপজিটছৰ পৰা ডিপজিটছখিনি লৈ কেনে যে য'ত ইনভেষ্ট কৰিছিল সেইখিনি জেগাত ধৰি কেনে তেওঁক ফ্ৰিজ কৰিব পাৰিছেনে নাই কিন্তু ফ্ৰিজ কৰিলে কি হ'ব মই যদিও মানে মই এতিয়াও ফ্ৰড বুলি ক'ব বিচৰা নাই ফ্ৰডৰ কেছ চলি আছে আৰু এটা হ'ল চাহাৰা ইটো হ'ল বাইজুছৰ কাহিনীটো বেলেগ চাহাৰা কাহিনীটো বেলেগ এটা হ'ল ফাইনেন্সিয়েল মেনিপুলেশ্যন ইনভেষ্টৰ্ছৰ মানি আৰু এটা হ'ল পাব্লিকৰ ইনভেষ্টমেণ্ট ৰিলেটেড বিষয় দুইটা কোম্পানী টিম ইণ্ডিয়াৰ স্পন্সৰ আছিল এটা ড্ৰিম 11 অলপ আগতে কৈছে তেখেতে যে বেটিঙৰ নামত ড্ৰিম 11কে ধৰি ভাৰত চৰকাৰৰ স্বীকৃত গেমলিং বেটিং স্বীকৃতি দিয়াৰ পাছত আমাৰ কেইটামান কোম্পানী আছে সেইটোকে সুযোগ লৈ কিছুমান 2 নম্বৰী জালিয়াতি কোম্পানীও আহিছে গতিকে এতিয়া মানুহে ফেচবুকত আহি আছে ইউটিউবত পাই আছে ৱেবছাইট এটা ভিজিট কৰোঁতে পৰ্টেলটো তাৰ এডভাৰটাইজমেণ্টটো পাইছে ধৰিবলৈ মানুহৰ অলপ দিগদাৰ হয় সেইটো কাৰণে মই ক'ম সেইটো কাৰণে মানে কেভিয়েট এম্পটৰ বায়াৰ্ছ বি এৱেৰ সেইটো হ'বই লাগিব বায়াৰ্ছ এৱেৰ হ'ব লাগিব মানে চাওক
আমিতো আমি আমাৰ নিজৰ পইচা আমাৰ কষ্টৰে আৰ্জা পইচা চ' মই মোৰ পইচাটো মই ক'ত লগাই আছোঁ কি কৰি আছোঁ সেইটো কাৰণে যদি মই নিজে এৱেৰ নহওঁ পিছলৈ মই কোনো বেলেগ মানুহক দুখিলে নহ'ব মই চৰকাৰক দুখিলে নহ'ব মই মোক যোনে ঠগিছে তেওঁক দুখিলেও নহ'ব কিন্তু তাৰ লগতে যদি এনেকুৱা ধৰণৰ ক্ৰাইম হয় সেই ক্ৰাইমটোক চেক কৰিবৰ কাৰণে কি মেকানিজম ল'ব লাগে সেই বস্তুটো যদি চৰকাৰে চাই বা কৰ্তৃপক্ষসকলে চাই ইটছ মানে আই থিংক তেতিয়াহ'লে বস্তুটো কিবা এটা কথা ভট্টাচাৰ্য ডাঙৰে দুটা তিনিটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে কৈছে যে C4 মানে 4টা C মানে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম যি পৰ্টেলটো আছে সেই পৰ্টেলটোত কোঅৰ্ডিনেশ্যন হেৰি এই পৰ্টেলটোৰ জৰিয়তে মানুহে তথ্য পাতি ইত্যাদি ল'ব পাৰে আনকি এইটো কথাও বহুতে নাজানে যে কেতিয়াবা আপোনাক ধৰক 2 নম্বৰকে আপোনাৰ একাউণ্টৰ পৰা পইচা ট্ৰান্সফাৰ কৰিছে বা কিবা হৈছে তৎক্ষণাত যদি আপুনি হেল্পলাইনত ফোন কৰে তে আপোনাৰ পইচা বহুলাংশে ৰিকভাৰী সম্ভৱ অলপতে ইনফেক্ট দিছপুৰ থানাই 2 কোটি মান টকা এনেকে বিভিন্ন জনৰ উদ্ধাৰ কৰি দিছে গুৱাহাটীৰ বহু মানুহৰ ধৰিছে গতিকে কেতিয়াবা এই ক্ৰাইমবোৰ হ'লে তাৰ পাছত 1 মিনিট 2 মিনিট আধা ঘণ্টা সময় এটা গোল্ডেন আৱাৰ এটা থাকে শুনালি সেইবোৰত আপুনি ল'ব পাৰে কিন্তু ইয়াততো মানুহে নোটাৰী কৰি নিজে পইচা দিছে এনেকুৱা ক্ৰাইমৰ পেটাৰ্ণটো আকৌ বেলেগ দুইটা ধৰণৰ আমি মূলতঃ এই মুহূৰ্তত ইনভেষ্টমেণ্ট মানে ষ্টক মাৰ্কেটত খুটাম বুলি কৰা ক্ৰাইমকেইটা যিটো বৃহৎ হৈছে আৰু 20,000 কোটি টকামান হৈছে বুলি ধাৰণা কৰা হৈছে বেছিভাগ মানুহে ৰিপৰ্ট নকৰে কাৰণ বেছিভাগ মানুহৰ এইবোৰ ৰিপৰ্টেড টকা নহয় আয়কৰ দিয়া টকা নহয় তেওঁলোকৰ এইবোৰ মানে ভেলিড নহয় গতিকে তেওঁলোকে এতিয়া 1 কোটি টকা আকৌ এটা জামেলা নফচে গতিকে কাহিনীবোৰ নকয় 2-4 এজনে যাৰ মানে আয়কৰ দিয়া তেওঁৰ এটা টকা আছে বা হেৰি বৈধ ধন সেয়া তেওঁলোকে 2 এজনে মাত মাতিব কিন্তু সেইটো নহয় বাকীখিনিয়েতো চুপে চাপে থাকি যাব এইটো এটা জটিলতা থাকি গ'ল মই বিধায়ক ডাঙৰীয়া সংযুক্ত হৈছে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া ৰছিদ আলম ডাঙৰীয়া ক্ষমা কৰিব বৰ জটিল বিষয় সংযোগ বিচ্ছিন্ন হৈছে নেকি হয় অসীম চুমুৱা ডাঙৰীয়া হয় মোক শুনা পাইছেনে হয় শুনি আছোঁ নহয় মই পাৰ্থৰ লগত একমত পাৰ্থই যিখিনি কথা কৈছে আৰু আমাৰ পল্লৱ ভট্টাচাৰ্য ছাৰে যিখিনি কথা কৈছে সেইখিনি অতি গুৰুত্বপূৰ্ণ কথা আমি প্ৰথম কথাটো হৈছে এই যে ব্লেক মানিটো ইনভেষ্ট কৰাৰ কাৰণেতো আজি ৰিপৰ্টিং হোৱা নাই ইয়াৰ আগত যেতিয়া ডিবি ব্লকিঙৰ এই প্ৰথম ইছ্যুটো ওলাইছিলে তেতিয়া আমাৰ কমিশ্যনাৰ অফ পুলিচ ডাঙৰে সংবাদমেল পাতি কৈছিলে যে আমাক এতিয়ালৈকে কোনো ৰিপৰ্টে কৰা নাই এনেকুৱা এটা অপৰাধ হৈছে আচলতে তেওঁ ঘৰ 4 দিন যিমানখিনি মানুহে ঘেৰাও কৰিলে তেওঁ মাক বাপেকক যিমানখিনি মানুহে ঘেৰাও কৰিলে আনকি ৰাজপথলৈ ওলাই আহি মন্ত্ৰী কনভয় আগচি বুলি কৈলে সিমানখন এফআইআৰ নপৰিল ঠিকে কৈছে আপুনি নাই নপৰিলে এতিয়া কথাটো হৈছে কি ৰিপৰ্টিং কৰক বা নকৰক পুলিচেতো চৌমতো কেছ লোৱাত বাধা নাই পুলিচেতো চৌমতো কেছ এটা লৈ পেলাই এই গোটেই কামটো কৰিব পাৰিলেহেঁতেন হয়তো এতিয়া কৰিছে সেইদিনাখনৰ পিছত কিন্তু এতিয়া কথাটো হ'ল কি যে যিখিনি পইচা তেওঁলোকে আজি লুট কৰিবলৈ সক্ষম হ'ল তাতে বহুলাংশে মই ভাবো সিংহভাগ এই অলপ আনএকাউণ্টেড মানি যিটো আপুনি কৈছে যেটো কাৰণত তেওঁলোকে তে ৰিপৰ্টিং কৰিবলৈ যোনে লছ কৰিছে তেওঁলোকে ৰিপৰ্টিং কৰিব পৰা নাই কিন্তু কথাটো হৈছে কি কিছু কিন্তু হাৰ্ড এণ্ড মানিও গৈছে কিছু মানুহৰ এটলিষ্ট 40% মানুহৰ আপোনাৰ এইটো একাউণ্টেড মানিও গৈছে গতিকে সেইখিনি মানুহৰ সেই পইচাখিনি ৰিকভাৰী ব্যৱস্থাটো কি ধৰণে হ'ব সেইটো চৰকাৰে কেনেকৈ প্ৰপ'জ কৰে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা এই সাহাৰা কথাটো ওলাই আছে ইয়াৰ পিছতো আৰু এইটো আৰু কিবা বহুত NBFCs আছিলে তেওঁলোকেও বহুত পইচা লুটি লৈ গ'ল সাৰদা কেলেংকাৰী আছে এই পইচাবোৰতো পালছ বুলি কিবা এটা আছিলে এই পইচাবোৰতো আজিলৈ কোনো ঘূৰাই নাপালে পালছেটো গাঁৱে অসমত মানে একদম হেৰি কৰি দিয়াৰ পাছত ফাইনেন্সিয়েলি কিমান ডাঙৰ ঘটনা সংঘটিত কৰিলে তাৰ পাছতে আমাৰ মানুহে পইচা থবলৈ যায় শুনিবলৈ পালে এগৰাকী মহিলাই বোলে তেওঁৰ স্বামীক ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'বলৈ বাধ্য কৰাই সেই পইচা 56 লাখ টকা ইনভেষ্ট কৰিছে কেনেকুৱা আজব ধৰণৰ ঘটনা কৰিব পাৰে মানে মই আচৰিত পাইছো এই মানুহবিলাকৰ কমন চেন্সটো ক'ত হেৰাই যায় ৰাতিৰ ধনখিনি যেতিয়া একদম ৰিটায়াৰমেণ্ট কৰি পোৱা গোটেই পইচাখিনি যেতিয়া এজন ল'ৰাক দি দিব পাৰে তেতিয়া কমন চেন্সখিনি ক'ত থাকে মই বুজি নাপাওঁ মানে এক ৰাতিৰ ভিতৰত ধনী হ'ব লাগে সম্ভৱেই নহয় কোনো কাৰণত কেতিয়াবা এটা খুব উচ্চ হাৰত এটা ষ্টকত এটা স্ক্ৰিপ্টত অলপ এটা লাভ হ'ব পাৰে সেইটো হয়তো বহুত 100% 200% পৰ্যন্তও কেতিয়াবা নিৰ্দিষ্ট সময়ৰ গ্ৰোথ হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে 8-10 বছৰ ট্ৰেডিং কৰিলে মানে অতি ভালৰো ভাল সকলে 16-18-20 তাতকৈ ওপৰতো কল্পনা কৰিব নোৱাৰে আপুনি 20% পাইছে যদি ইটস টু মাচ মানে আৰু কোনোবাই যে সেইটো বহুত বেছি আৰু সেই 20% আপোনাৰ 10 বছৰমান পিছতে আহিব তাৰ আগত নাহে
গতিকে আৰু যিখিনি সাধাৰণ মানে আমি যিবোৰ সাধাৰণ মানুহ হিচাপে কেতিয়াবা বজাৰত সোমাওঁ আমাৰ কাৰণেতো 12% 13% বহুত 12% 13%তকৈ বেছি মুখ মেলিলেতো আৰু এইটো বিপদ হ'বই এটা ৰেঞ্জত থাকিব লাগিব আৰু এটা ঘটনাও চাব লাগিব ডুবিবতো কাইলৈ যদি এতিয়া আমি এটা মানে ঐতিহাসিকভাৱে দীঘল বুল ৰান লংগেষ্ট আৰু এইটো মানে কেৱল ভাৰতৰে শ্ৰেষ্ঠতম বুল ৰান নহয় বিশ্বৰে শ্বেয়াৰ বজাৰসমূহৰ এটা শ্ৰেষ্ঠতম বুল ৰান আমি এতিয়া সাক্ষী হৈ আছোঁ কিন্তু এই বুল ৰানটো শেষ হোৱাৰ পিছত বিয়েৰ ৰান যেতিয়া আহিব তেতিয়া কিমান পইচা ডুবিব আৰু সেইটো সময়ত পইচা যি বনাব পাৰিব যি সেইটো সময়ত ধন ঘটিব পাৰিব হৰ্ষদ মেহতা যদি আপুনি জীয়াই থাকিলেহেঁতেন তেওঁ চাগে আজি ভাবিলাহেঁতেন বোলে নাই ময়ো হাৰ মানি গৈছোঁ হৰ্ষদ মেহতাও হাৰ মানি যাব মানে এইটো যিটো কোৱাণ্টাম আজব ধৰণৰ ঘটনা হৈছে আৰু এনেকে মানে মানুহেও দিছে মানুহৰ গাতো জোকছ এপাৰ্ট পৰাগমণি মই এটা জাষ্ট কথা ক'ব খুজিছোঁ ইটছ এ চিনচিয়াৰ ৰিকুৱেষ্ট টু দি গভৰ্ণমেণ্ট এণ্ড দি অল কনচাৰ্ণ অল দি ষ্টেক হোল্ডাৰ্ছ কেনেকে এই পইচাখিনি আকৌ যিখিনি মানুহে ক্লেইম কৰিব সেই ক্লেইম কৰা মানুহখিনিক এই পইচাখিনি কেনেকে ঘূৰাই দিয়া যায় সেইটো এটা স্কিম গভৰ্ণমেণ্টে ইমিডিয়েটলি আনিব লাগে আৰু তেওঁলোকৰ প্ৰপাৰ্টিখিনি মই ভাবোঁ মই পাঠই জব্দ কৰিব লাগে সকলো একাউণ্ট জব্দ কৰিব লাগে ফ্ৰিজ কৰিব লাগে আদালতৰ দায়িত্বত দিব লাগে সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে তেওঁলোকে নিজৰ নামত ইনভেষ্ট নকৰি আন কাৰোবাৰ নামত ইনভেষ্ট কৰি ৰাখিব পাৰে সেইবোৰো বাজেয়াপ্ত কৰিব লাগে মানি ট্ৰেইল উলিয়াব লাগে টকাবোৰ ক'ৰ পৰা ক'লৈ গৈছে আৰু সেইবোৰ সকলো কৰি পইচাখিনি আগতে ৰাখি থ'ব লাগে যাতে মানুহখিনিয়ে পায় কাৰণ পইচাখিনিটো ঘূৰাই পাব লাগিব ব্যুৰ অফ ইকনমিক অফেন্সৰ যিবিলাক অফিচাৰ্ছ আছে তেওঁলোকে এই আৰু বা ইডিৰ অফিচাৰবিলাকে জানে এই মানি ট্ৰেইলিংটো কেনেকৈ হয় আৰু কেনেকৈ এইটো ফাইণ্ড আউট কৰিব পাৰে ইডিৰ অফিচাৰবিলাক এইটো বিষয়ত ট্ৰেইনড আমাৰ বিআইৰ অফিচাৰবিলাক ট্ৰেইন হয়নে মই নাজানো মানে মানি ট্ৰেইলতো মই দেখিছিলোঁ মানে মই ব্যক্তিগতভাৱে দীঘলীয়া দিন সাংবাদিকতাত আছোঁ ভাৰতত যেতিয়া মানি ট্ৰেইল মানি লণ্ডাৰিঙৰ ডাঙৰ এজেঞ্চি কৰিবলৈ NIA প্ৰথম কৰিলে NIA প্ৰথম কেছটো লৈছিল যিটো NIAৰ ঐতিহাসিক 01 কেছ সেইটোত মই এটা পাৰ্টৰ সাক্ষী এইটো ভাৰতৰে মানে মানি ট্ৰেইলিঙৰ 1 নম্বৰ কেছত সাক্ষী মই দেখিলোঁ গৈ এটা সময়ত ক'ৰবাত তদন্তটো ৰৈ যায় নেকি মানে মই মানে 2 কোটি টকা বৰ্ণিহাটৰ ওচৰত ৰিকভাৰ হৈছিল মই কাভাৰ কৰাইছিলোঁ আৰু পাছত অন্যান্য কেইবাটাও ৰিকভাৰী মই কাভাৰ কৰোৱাইছিলোঁ গতিকে মই এছাইনমেণ্ট দিছিলোঁ মানুহ পঠাইছিলোঁ সেই সূত্ৰে ট্ৰেইলটোত মোক চহী কৰি সাক্ষী দিয়ালে কিন্তু মই পিছত দেখিলোঁ এইটো NIA 1 নম্বৰ কেছ মানুহে জানে যে মুম্বাই আক্ৰমণৰ পাছত মানি ট্ৰেইলটো ধৰিবৰ কাৰণে NIA কৰা হৈছিল আৰু NIA মূলতঃ 1 নম্বৰ আৰু 2 নম্বৰ দুইটা কেছে অসমৰ আৰু দুইটা কেছৰে মই 1 নম্বৰ গোচৰটোত মানে আছিলোঁ মোৰো সাক্ষ্য গ্ৰহণ কৰিছিল গতিকে মানি ট্ৰেইলটো উলিয়াবৰ কাৰণে মই ভাবোঁ যে আৰু অলপ মানে ভালকৈ ট্ৰেইনড অফিচাৰ আৰু বেছি এটা ডাঙৰ টীম লাগিব বৰ সহজো নহয় হয় এইটো একদম সত্য কথা কৈছে ইমান সহজ নহয় মই দুটামান ইডিৰ কেছ মই নিজে ফ'ল' কৰি আছোঁ ফ্ৰম অন বিহাফ অফ দি মানে ইনফৰ্মেণ্ট তো মই মানে তাত তেওঁলোকে বহুত ক্লিয়াৰলি ভিজিবলি চাৰ্জশ্বিটখন ছাবমিট কৰিব পৰা নাই যিটো কাৰণত হয়তো কোৰ্টত বেনিফিট অফ ডাউটছ একুজবিলাকে পাব পাইছে মই দুটা মানে বিখ্যাত গোচৰৰ মই নিজে সাক্ষী গতিকে গোচৰ দুটা এটা হ'ল গুৱাহাটী অসমৰ চিৰিয়েল ব্লাষ্ট আৰু এটা হ'ল NIA 01 যিটো কেছ গতিকে দুইটা কেছতে মই মোক জানে মিডিয়া মানুহ গতিকে ঘটনাবোৰ আমি দৌৰি গৈ পাওঁ পুলিচে কৈ দিলে আপুনি আছিল নেকি আছিলোঁ বুলি ক'লোঁ চহী মাৰিবলৈ ক'লোঁ বহুত দিনলৈ মই কোৰ্টত গৈছোঁ পুলিচে সোধা পোছা জেৰা ইত্যাদি কৰিছে কিন্তু তাতে সমাপ্ত হৈ থকা নাই এতিয়া আমি ইয়াক সন্মুখলৈ চাব লাগিব প্ৰথম কথা হ'ল সজাগতা কেনেকৈ কৰিব পাৰি দ্বিতীয় কথা বিনিয়োগকাৰী ধন কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই অংশটো চৰ্চা কৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত স্বাগতম জনাইছোঁ চৰ্চা কৰি আছোঁ বিত্তীয় কেলেংকাৰীসমূহ প্ৰবঞ্চনাসমূহ আৰু বিভিন্ন গোচৰ মই মোৰ সৈতে আছে আনিছুৰ ৰহমান ডাঙৰীয়া চাওক বিত্তীয় কেলেংকাৰী আজিৰ প্ৰথমে নহয় আপোনালোক অসমত এটা কোম্পানী ওলাইছিল ABS কোম্পানীটো বহুত বিত্তীয় কেলেংকাৰী গোটেই অসমতে কৰিছিল বিশেষকৈ লয়াৰ আছামত নামনি অসমত তাৰ উপৰি আপুনি ৰ'জ ভেলী পাব জীৱন চৰিত্ৰ পাব ইউনিপেন পাব তাৰপিছত সাৰদা পাব বিভিন্ন পালছ বহুত ধৰণৰ কোম্পানীয়ে আমাৰ অসমৰ মানুহৰ আচলতে বেয়া দিনত PLSতো পইচা মৰা গৈছে সাহাৰাতো পইচা মৰা গৈছে আৰু কম পৰিমাণে গণ্ডগোলটোত আমাৰ মানুহৰ অলপ মোৰ গাঁৱৰ আশে-পাশে মানুহ যিবিলাক ভিক্টিমাইজ হৈছে ABSত হৈছে ইভেন কি মই কৈ আছিলোঁ যে এইটো IRDৰ আণ্ডাৰত নহয়
IRD আণ্ডাৰত নহয় এইবিলাক হেৰি আপোনালোকে ৰিকভাৰী নাপায় কোনোবা দিন যদি পলাই যায় কি যায় মানুহখিনি মানে তেওঁলোকৰ যি প্ৰফিটৰ যিটো হেৰি দেখাইছিল মানে ইমানখিনি প্ৰফিট পাব 2 বছৰৰ পিছত বা 8 বছৰৰ পিছত মেচুৰিটি হোৱাৰ পিছত ইমান পাব সেইখিনিত মানুহখিনি মানে টোটেলি এই মানুহখিনি কনভিন্স হৈ গৈছিল সেই মানুহখিনি আমাৰ যি ডকুমেণ্টেশ্যনৰ যিখিনি আমি কথা কৈ আছিলোঁ বা লিগেল কথাখিনি যিখিনি কৈ আছিল যে এওঁলোকৰ লিগেল ভেলিডিটিটো কি আপোনালোকে কোৰ্টত গ'লে ইয়াৰ ৰিমেডি নাপায় বা IRD আণ্ডাৰত গ'লে সেইখিনি পইচাও ৰিটাৰ্ণ নহয় এইটো এটা ভুৱা জাতীয় তেতিয়া মানে তেওঁলোকৰ ইমান উৎপাত আছিল পইচাৰ ইমান উৎপাত আছিল আমি তাৰমানে কিবা এটা ক'লে তেওঁলোকে ধৰক আমাৰ ওপৰত পাৰ্চনেলি হেৰি এটা গ্ৰাছ এটা হৈ যায় গতিকে এইবিলাক বিত্তীয় কেলেংকাৰী বহুত ধৰণৰ হৈ আছে আৰু তাৰ উপৰিও চাব কিছুমান JVG বুলি এটা কোম্পানী আছে হয় আছিল অসমৰ একদম প্ৰতিখন জিলাই গাঁৱে গাঁৱে ব্ৰাঞ্চ আছিল মই ভিক্টিমাইজ ABSত বেছি সেইকাৰণে মই আসলে অসমত বিভিন্ন পেটাৰ্ণত নামনি অসমত কোনোবা এটা কোম্পানী থাকে YBL এবাৰ যেনেকৈ বাগিচা আৰু বড়ো লোকসকলৰ তাত এনেকুৱা বেছি হৈছে পালছ মোৰ চিনাকি মানুহখিনি পালছত বেছি হৈছিল মই একমাত্ৰ মানুহ আছিলোঁ বাকীখিনি চবেই পালছত বিনিয়োগ কৰিছিল মোৰ চিনাকি তাৰপিছত এইবিলাকৰ টেকনিকটো আপুনি চাব কিছুমান ধৰক আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল পপুলাৰ গোটেই ইণ্ডিয়াত সেইবিলাক মানুহ কেনেকৈ তাত এটা ফটো উঠিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো পাৰ্চনেলি সেই ব্যক্তিটোক নাজানে যে এওঁ এই বিত্তীয় কেলেংকাৰীত জড়িত হৈছে এই ফটোটো উঠাই সি ভাল কৰি ফ্ৰেম কৰি বনাই সেইটো এডভাৰটাইজমেণ্ট বনাই দিয়ে যে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এইটোৱে কৰিব দিছে আৰু এইবিলাক চব আপোনালোকে একো প্ৰব্লেম নাই গতিকে এই মানুহখিনিক যিবিলাক সাধাৰণ মানুহ সেই সাধাৰণ মানুহখিনি এইখিনি হেৰি কৰাই দিয়ে মানে কনভিন্স এই কথাখিনি বহুত কৌশল লয় যেনেকৈ অভিনেতা অভিনেত্ৰী ল'লে কেতিয়াবা ডাঙৰ মানুহ এজন সন্মুখত ল'লে এক্টৰ এজন ল'লে শেহতীয়াকৈ মই এটা ট্ৰেণ্ড দেখিছোঁ সাংবাদিকসকলকো ইনভলভ কৰি লয় অলপ মানে কম পইচা দি হ'লেও ইনভেষ্ট কৰি লগত কৰাই লয় এনেকুৱা ধৰণে কৰে কেতিয়াবা চৰকাৰী বিষয়াক কৰায় আৰু শেহতীয়াকৈ মই দেখিছোঁ অসমত কেইটামান সহজ শ্ৰেণী তাৰ ভিতৰতে চিকিৎসকসকল খুব টাৰ্গেট হৈছে চিকিৎসকসকলৰ মানে বহুত বেছি এই কথা মই প্ৰথমতে কৈ আছোঁ যদি আপুনি সৰ্বসাধাৰণ মানুহক এৱাৰ কৰিব লাগে তেনেহ'লে হয়তো আপুনি টক শ্ব'ৰ জৰিয়তে বা সাংবাদিকৰ জৰিয়তে কৰিব পাৰে যেতিয়া শিক্ষিত মানুহ আপোনালোকৰ ইজি মানি হেৰি আৰ্ণ কৰাৰ কাৰণে যাব তেতিয়া তেওঁলোকক কেনেকৈ আপুনি এৱাৰ কৰিব যিবিলাক মানুহ জনা শুনাৰ পিছতো মানে মানে প্ৰফিটটো চাই যাব ইনভেষ্টমেণ্ট কৰিব ডকুমেণ্টেশ্যন একো নাচাব কোনটো কোন আণ্ডাৰত ৰেগুলেটিং হয় সেইখিনি নাচাব সেইখিনি মানুহ যদি মানুহৰ এটা লেকচাৰত কনভিন্স হৈ ইনভেষ্টমেণ্ট দিয়ে সেইবিলাক মানুহৰ পইচা ডুবিবও নে নাই এতিয়া কথা হ'ল আমাৰ দায়িত্ব কি না আমিতো এতিয়া ৰাইজক কৈ আছোঁ এতিয়া আমাৰ দায়িত্ব কিন্তু ৰাইজে এতিয়া কি কৰে সেইটো চাবলগীয়া কথা সময় খুব বেছি নাপাম মই ভট্টাচাৰ্য ডাঙৰীয়া ওচৰলৈ আহিছোঁ এটা কথা ঠিক যে এই বিষয়টোৰ ওপৰত সজাগতাই একমাত্ৰ উপায় আৰু সজাগ কৰিব লাগিব আৰু এইটো বুজাব লাগিব যে এনেকৈ হ'লে বিপদটো হৈয়ে থাকিব মানে মাজে মাজে এনেকৈ কাৰোবাৰ পইচা গৈ থাকিব আৰু সিহঁতেকে এটা কথা দেখা গৈছে যে এই ইউটিউবাৰসকলক খুব মানে ব্যৱহাৰ কৰিবলৈ লৈছে এনেকুৱা ধৰণৰ লোকসকলে তেওঁলোকৰ গাতো দুখ নাই তেওঁলোকে ভাল বুলি কাহিনীটো শুনে যায় আৰু তেওঁলোকেতো ইমান বেছি আঁতিগুৰি নাপায় কিন্তু এইবোৰৰ বিৰুদ্ধে প্ৰচাৰতো তেখেতসকলক ব্যৱহাৰ কৰিব লাগে ধৰক এতিয়া আমি সেবিৰ কথা কৈছোঁ বম্বে ষ্টক এক্সচেঞ্জ বা নেশ্যনেল NSE কথা কৈ আছোঁ তেওঁলোকেও এনেকুৱা ধৰণে কেম্পেইনবোৰ কৰিব লাগে ইলেকশ্যন কমিশ্যনে আজিকালি ভাল কৰে ইলেকশ্যন কমিশ্যনে এবাৰ মই দেখিছোঁ কামৰূপ জিলাত ৰাজকুমাৰ ঠাকুৰীয়া ৰাখুদা বুলি তেওঁক মানে ব্ৰেণ্ড এম্বেচাডাৰ কৰিছে কাৰণ ইলেকশ্যন কমিশ্যনে বুজিছে যে এচাম মানুহ যাক ভোট দিয়াৰ কথা ক'বলৈ বিচাৰিছোঁ পঢ়া শুনা মানুহখিনিয়েতো ভোট দিবই আৰু এচাম মানুহ আছে তেওঁক এই মানুহখিনিয়ে ঢুকি নাপায় তে ৰাখুদা তেওঁলোকৰ কাৰণে বেষ্ট ফিট দুই ধৰণে এইকাৰণে তেওঁলোকে ব্ৰেণ্ড এম্বেচাডাৰ কৰে এইবাৰ মই দেখিছোঁ ইলেকশ্যন কমিশ্যনৰ পেটাৰ্ণটো ভাল তেওঁলোকে ইউটিউবাৰ এংগেজ কৰিছে বিভিন্ন ঠাইত ভাল এই কথাটো কিন্তু বাকীখিনি এজেঞ্চিও কথাটো জানিব লাগিব যে সময়ৰ পৰিৱৰ্তন হৈছে আৰু সমাজৰ বেলেগ বেলেগ স্তৰত গণমাধ্যমৰ বেলেগ দিশৰ পৰা বেলেগ মানুহে যথেষ্ট মানে তেওঁলোকৰ বিস্তাৰ কৰিছে গতিকে সেই সকল লোককো এংগেজ কৰিব লাগিব ভট্টাচাৰ্য ডাঙৰীয়া হয় আপুনি ঠিকেই কৈছে মই এটা কথা কৈছোঁ যে যি সময়ত আমাৰ COVID-19 হৈছিলে সেই পিৰিয়ডত গোটেই বিজনেছবিলাক স্থবিৰ হৈ গৈছিলে সেই সময়ত কিন্তু শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি বহুত মানুহে যথেষ্টখিনি পইচা গোটাব পাৰিছিলে
একচুৱেলি মই ভাবোঁ যে শ্বেয়াৰ মাৰ্কেটত যদি কোনোবাই ইনভেষ্ট কৰিব খোজে হি শুড বি ভেৰি ৱেল ইনফৰ্মড মানে তেওঁ সকলো কথা খুব ভাল ধৰণে পুংখানুপুংখৰূপে জানিব লাগিব আপুনি অলপ আগতে এটা কথা কৈছিলে যে এতিয়া আমাৰ এইটো বুলিছ মাৰ্কেট হৈ আছে কিছুদিনৰ পিছত মাৰ্কেট ফল কৰিব কিন্তু এটা কথা মনত ৰাখিব হিণ্ডেনবাৰ্গে মাৰ্কেট যেতিয়া ফল কৰে তেতিয়াই চবতকৈ বেছি পইচা সেই কোম্পানীয়ে পাইছিলে আচলতে সেইটো আগতে কিনি লয় পিছত চেল কৰি হয় নহয় এটো মানে এটো হিণ্ডেনবাৰ্গৰ কাহিনীটো আৰু জটিল ভট্টাচাৰ্যজনে হিণ্ডেনবাৰ্গৰ ষ্টৰীটোত শ্বেয়াৰ বজাৰত মই কৈ দিওঁ কিমান জটিল বিষয়টো খুব স্পষ্ট হৈ যাব হিণ্ডেনবাৰ্গ হ'ল শ্বৰ্ট চেলাৰ মানে ধৰি লওক মই শ্বৰ্ট চেলাৰ তে মোৰ হাতত শ্বেয়াৰ নাথাকে মই আজি বেলেগ ধৰক SBI সিকিউৰিটিজত HDFC বা কিবা কোম্পানীত যথেষ্ট শ্বেয়াৰ কিনি থোৱা আছে তেওঁলোকে মই তেওঁলোকৰ পৰা অলপ শ্বেয়াৰ আজি ধাৰলৈ ল'লোঁ 100 টকা দামত 100 টকা দামত ধাৰলৈ লৈ মই আজি 100 টকা দামত তেওঁলোকৰ পৰা ধাৰলৈ লোৱা শ্বেয়াৰবোৰ বেছি দিলোঁ কিন্তু মই ধাৰলৈ লওঁতে এটা খবৰ জানো যে কেইদিনমানৰ পাছত এটা নিগেটিভ খবৰ আহিব বা এটা নেতিবাচক ঘটনা আহিব শ্বেয়াৰটো আহি 50 টকা হ'ব তেতিয়া সেই শ্বৰ্ট চেলাৰজনে 50 টকাত সেই কেইদিনমানৰ পাছত শ্বেয়াৰটো কিনি সেই কোম্পানীটোক উভতাই দিয়ে বাকীখিনি তেওঁৰ লাভ আৰু প্ৰতিদিন হিচাপত মই যিমান দূৰ জানো এদিনত 0.09%কে সুদ চাৰ্জ কৰে 0.00907 অৰ্থাৎ বছৰি 7% পৰা 9%ৰ ভিতৰত বছৰি দৰত এটা চাৰ্জ কৰে যি শ্বেয়াৰখিনি ধাৰলৈ দিছিল সেইটো মাৰ্জিন ট্ৰেডাৰখিনিও কৰে আৰু হিণ্ডেনবাৰ্গৰ শ্বৰ্ট চেলাৰখিনিও কৰে শ্বৰ্ট চেলাৰৰ কাহিনীটো এইটো ভট্টাচাৰ্যনগৰ আপোনাৰ চলাইছোঁ মই খালি লাষ্টত এটা কথাই ক'ম যে চৰকাৰৰ ফালৰ পৰা বিশেষকৈ অসম পুলিচৰ ফালৰ পৰা মই এটা কথা বিচাৰিম যে যিটো মই চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল বুলি যিটো কথা কৈছিলোঁ তাতে এটা কথা আছে চাইবাৰ ভলণ্টিয়াৰ্ছ বুলি আসলে গভৰ্নমেণ্ট অফ ইণ্ডিয়াই এনেকুৱা ধৰণৰ চাইবাৰ ভলণ্টিয়াৰ্ছ তেওঁলোকৰ অৱশ্যে কিছুমান কোৱালিটি লাগিব সেই কোৱালিটি থকা বহুত চাইবাৰ ভলণ্টিয়াৰ্ছ ক্ৰিয়েট কৰিব লাগে যাতে ৰাইজক তেওঁলোকে প্ৰপাৰ এৱেৰনেছ দিব পাৰে এইখিনি কথা মই ক'ব খুজিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে আৰু নতুন ধৰণৰ এৱাৰনেছৰ কাৰণে মানে বিভিন্ন মাধ্যমসমূহ ব্যৱহাৰ কৰিব লাগে তাৰ ভিতৰত ইউটিউবাৰসকলকো গালি গালাজ কৰি থাকি লাভ নাই আজি কোনোবাই কৈ আছে আগ জিলত ভৰক তাক জিলত ভৰক তেনেকৈ এইবোৰ কাহিনী নহয় আৰু তেওঁলোকে নাজানে কথাটো ভাল কাহিনী দেখিছে ৰাইজক ক'বলৈ গৈছে কোনোবাই হয়তো ক'ৰবাত কিবা এটা সুবিধা দিছে বা ক'ৰবাত কিবা এটা বৰ বেছি পইচাও নিদিয়ে নিচিনা মোৰ লগা নাই গতিকে তেওঁলোকে ভাল ভাবিয়ে কৈছে মই চমু নাগৰীয়া সামৰণিৰ এক লাইনটো এইটোৱেই আমি সকলোৱে সজাগ হওঁ আৰু নিজৰ গাঁঠিৰ ধং ভানি মানে এক ৰাতিৰ ভিতৰত সপোন নৰচো কষ্ট কৰি অলপ পইচা ইনকাম কৰোঁ যাতে আৰু চৰকাৰে এই বিষয়ত একদম আটাইতকৈ যিমান ষ্ট্ৰিক্টেষ্ট পচিবল একশ্যন ল'ব পাৰে লওক আৰু এই মানুহখিনিক পইচাখিনি ঘূৰাই দিয়া ব্যৱস্থা হয় মই অসীমদাৰ লগতে মই বস্তুখিনি মই একমত হৈ কেনে মই অসীমদাৰ কথাখিনিকে মই আকৌ দোহৰাম তাৰ লগতে মই খালি এটা বস্তু এড কৰিম মোৰ কৰ্তৃপক্ষসকলক মানে কৰ্তৃপক্ষক মোৰ এটাই মোৰ আহ্বান যে এই যে মানে আমাৰ আইনত এটা কথা এটা আছে যে ইগনৰেঞ্চ অফ ফেক্টছ ইজ এক্সকিউজেড বাট ইগনৰেঞ্চ অফ ল ইজ নন এক্সকিউজেড তাৰমানে আপুনি আইনটো নেজানিলে সেইটো আপোনাৰ কোনো ধৰণৰ এক্সকিউজ হ'ব নোৱাৰে দাদা আপুনি এইমাত্ৰ কথা ক'লে ইউটিউবাৰসকলক ব্যৱহাৰ কৰিছে যে এডভাৰটাইজমেণ্ট কৰিছে কিন্তু আপুনি যদি ভালকৈ প্ৰপাৰলি আপুনি যদি চাই ইয়াতে মানে মই যোনখন আইনৰ কথা কৈছোঁ ইয়াতে আপোনাৰ ইনফেক্ট কোনো ধৰণৰ ডাইৰেক্ট ইনডাইৰেক্টলি আপুনি প্ৰমোট অপাৰেট বা এডভাৰটাইজমেণ্টো কৰিব নোৱাৰে আপুনি ইনডিউচমেণ্ট যোনটো কয় ইনডিউচমেণ্ট কৰিব নোৱাৰে সেইকাৰণে মোৰ অনুৰোধ কৰ্তৃপক্ষক যে এটলিষ্ট যদি কোনোবাই ইনডিউচ কৰিবলৈ জানে বা জানি কেনে হওক বা অজনাতে হওক যদি ইনডিউচমেণ্ট কৰি আছে বা এডভাৰটাইজমেণ্ট কৰি আছে সেইটো তাতে ৰখাবলৈ হয় এটা বাক্য যিখিনি সম্পত্তি আছে যিবিলাক ব্যক্তিয়ে কেলেংকাৰী কৰিছে তেওঁলোকৰ যিমান সম্পত্তি আছে এটাচমেণ্ট কৰিব যিবিলাক মানে ভিক্টিমাইজ হৈছে তেওঁলোকক কোনোমতে ৰিটাৰ্ণ কৰি দিব লাগে আৰু দ্বিতীয় নম্বৰ মই এটা ছাজেশ্যন আছে চৰকাৰে যাতে এনেকুৱা এটা কৰে যে প্ৰতিখন চাৰ্কেলে এটা ছাজেশ্যন দিয়া ক্ষতিগ্ৰস্ত হৈছে সেইসকলৰ ক্ষতিপূৰণৰ আৰু ৰাইজ কিন্তু সজাগ হ'ব লাগিব মানে লোভেই পাপেই মৃত্যু গতিকে অতি লোভ ধন্যবাদ জনাইছোঁ আৰু যিসকলে বিনিয়োগ কৰিছে বা বিনিয়োগ কৰিম বুলি ভাবিছে বা ভৱিষ্যতে বিনিয়োগ কৰে বুলি ভাবে এটা কথা মনত ৰাখিব যে ভাৰতৰ আৰু বিশ্বৰে শ্বেয়াৰ বজাৰৰ এটা ঐতিহাসিক বুল ৰান তাৰ আমি অন্তিম পৰ্যায়ত আছোঁ ইয়াৰ পাছত বিয়ে ৰান অৰ্থাৎ এটা পতললৈ শ্বেয়াৰ বজাৰ যাব সাৱধানে থাকিব প্ৰথম কথা দ্বিতীয় আৰু এটা কথা মনত ৰাখিব যিসকলে ট্ৰেডিং ব্যৱসায় ইনভেষ্টমেণ্ট কৰে শ্বেয়াৰ বজাৰত তেওঁলোকে সদায় এটা কথা কয় যে বুল মাৰ্কেট ক্ৰিয়েটছ ফুলিছ ইনভেষ্টৰ
যেতিয়া বুল মাৰ্কেট চলি থাকে তেতিয়া কিছুমান মূৰ্খ বিনিয়োগকাৰী ওলায় আৰু তেওঁলোকে গোটেই পইচাটো নষ্ট কৰে মূৰ্খ বিনিয়োগকাৰীয়ে তেওঁলোকে ক্ৰিয়েটছ বিয়েৰিছ মাৰ্কেট তেওঁলোকে বেয়া বজাৰৰ সৃষ্টি কৰে বেড মাৰ্কেটৰ সৃষ্টি কৰে আৰু বেড মাৰ্কেট আকৌ এগেইন ক্ৰিয়েটছ ৱাইজ ইনভেষ্টৰ আৰু ৱাইজ ইনভেষ্টৰ আহি পেলাই তেওঁলোকে বুল মাৰ্কেট সৃষ্টি কৰে ৱাইজ ইনভেষ্টৰে গুড ইনভেষ্টৰে বুল মাৰ্কেট ক্ৰিয়েট কৰে আৰু বুল মাৰ্কেটে আকৌ ফুলিছ ইনভেষ্টৰ কৰে এতিয়া যিখিনি মানুহ পইচা ডুবিছে আপোনালোক সকলো ফুলিছ ইনভেষ্টৰ বিয়াৰ মাৰ্কেটে বুল মাৰ্কেটে ক্ৰিয়েট কৰা ফুলিছ ইনভেষ্টৰ যি বুলি ক'ব পাৰি সেই শ্ৰেণীটোত পৰিছে আৰু তেওঁলোক ডুবিব ইয়াৰ পাছত আহিব আচল প্লেয়াৰ খেলুৱাসকল বেয়া দিনত তেওঁলোকে ভাল বজাৰ এখনৰ সৃষ্টি কৰিব সেই দিনটোলৈ আহিব আৰু এটা ঘটনা এই যে মানুহে 40-50% কৰিছে কোভিডৰ সময়ত কিছু কিছু স্ক্ৰিপ্ট 40%, 50%, 60-70%লৈকে পৰিছিল বজাৰ 10%, 15%লৈকে একে দিনে হুৰহুৰাই পৰিছিল সেই সময়ত বৰ ভাল 2008 চনত মই নিজে যেটো সময়ত মানে প্ৰত্যক্ষভাৱে জড়িত আছিল 8 চনত যি চকু মুদি অন্ধয়ো যদি পইচা লগাইছে তাৰ গ্ৰোথ হয় ইয়াৰ পাছত বিয়াৰ মাৰ্কেট যোনখন বজাৰ ক্ৰেছ কৰিব তাৰ অলপ দিনৰ পাছত ভাল দিন বাৰ চাই লগালে সকলো পৃথিৱীত সবৰে আহিব এই আপোনালোকে যি কিজনৰ বজাৰৰ সফলতাৰ কাহিনী বুলি গৈ পেলাই জালত পৰিছে গোটেই কিজনে কোভিডৰ সময়ছোৱাত একেবাৰে বেয়া কোভিড বজাৰ শেষ হৈ যোৱাৰ সময়ছোৱাত কিবা কাৰণত কাকতালীয়ভাৱে বা সৌভাগ্যক্ৰমে বা কিবা দুৰ্ঘটনা দৈৱক্ৰমে তেওঁলোকে সেই সময়ত বিনিয়োগ কৰিলে তেওঁলোকৰ গ্ৰোথ ভাল হ'ল কিন্তু তেওঁলোক লং টাৰ্ম মানে ফাইনেন্সিয়েল প্লেনাৰ নহয় এজনো মোৰ লাগা নাই গতিকে সাৱধান হ'ব সতৰ্ক হ'ব আৰু যিকেইটা পৰিচিত আছে সেইখিনি প্ৰায় কৰিব আৰু নতুনকৈ আহিছে ডিছকাউণ্ট ব্ৰকাৰ্ছ ইত্যাদিবোৰো আছে ভাবি চিন্তি সেইবোৰত কিন্তু ভৰি দিব কাৰণ বেছিভাগেই 2 নম্বৰী ইয়াৰ জৰিয়তে 2 নম্বৰী বিভিন্ন ধৰণৰ জালিয়াতি হৈছে সাৱধানে কামটো কৰিব আপোনাৰ পইচা আপোনাৰে দৰকাৰ আপুনিয়ে সুৰক্ষিত কৰি ৰাখিব লাগিব ধন্যবাদ জনাইছোঁ সকলোকে মই সামৰণি কৰিছোঁ